নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা ক্লাছ 10ৰ যিখন প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ আছিলে আমি সেই কুৱেশ্যন পেপাৰখন আমি সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই কুৱেশ্যন পেপাৰখন অলপ হাৰ্ড বুলি ক'ব পাৰি অলপ ক্ৰিটিকেলি দিছে একো নাই ইমান টান নহয় যে তোমালোকে কোনো নোৱাৰিবা অলপ ভাবিবলগীয়া আছে ভাবিলে সববিলাক আনসাৰ আহি যায় ঠিক আছে আমি গোটেইখিনি আজি সলভ কৰিবলৈ আমি চেষ্টা কৰোঁচোন কিমানখিনি পাৰোঁ আমি সময়ৰ ওপৰত ডিপেণ্ড কৰি ঠিক আছে ওকে নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন আমি অলৰেডি সলভ কৰোঁ আৰু বাকীবিলাক বেলেগ ডিষ্ট্ৰিক্টবিলাকো আমি অলৰেডি সলভ কৰিছোঁ আগতে হৈ যোৱা প্ৰি টেষ্টটো আমি সলভ কৰিছোঁ আমাৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাই যাবা আৰু তোমালোকে চাব পাৰা গোটেই আমাৰ বস্তুটো আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক আমি সলভ কৰি দি থাকোঁ ঠিক আছে আৰু এতিয়া আমি এই মেথছ কেবিকে চেনেলটো আমাৰ তোমালোকৰ সুবিধা হোৱাকৈ আমি এভেইলেবল হৈ আছে প্লে ষ্টৰত তোমালোকে এইটো স্কেন কৰি দিলেও হ'ব বা তোমালোকে গৈ পেলাই কি হ'বগৈ মেথছ কেবিকে বুলি সাৰ্চ কৰি দিবা তাত তুমি কি কৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বুলি এটা PDF পাবা তাতে তুমি চালেই হ'ল কুৱেশ্যন পেপাৰখন তুমি পাই যাবা ঠিক আছে ওকে তেনেকৈ আমাৰ ইনষ্টাগ্ৰামৰো আছে তেনেকৈ আমাৰ ফেচবুকৰো আছে বা আমাৰ হোৱাটছএপৰো তেনেকৈ আমাৰ চেনেল আছে ওকে আমি আহোঁ কুৱেশ্যন পেপাৰখন মাজলৈ আমি আগবাঢ়োঁ বেছি কথা কৈ নাথাকোঁ হয় নাই সময় প্ৰতি চাই পেলাই ওকে চোৱা ডিষ্ট্ৰিক্ট লেভেল আমাৰ এইটো কুৱেশ্যন পেপাৰ নগাঁও ডিষ্ট্ৰিক্টৰ আৰু ইয়াত আমাৰ এটা কথা চোৱা ইয়াত হৈছে কি যে সিৰিজ ৱাইজত আহিছে সিৰিজ আৰু ইয়াত সিৰিজত কি জানানে সিৰিজত হৈছে বস্তুটো কেনেকুৱা আমাৰ ইয়াত ABCD বুলি চাৰিটা সিৰিজত আহিছে আৰু সিৰিজত আনসাৰখিনি আমি কুৱেশ্যনখিনি একে জাস্ট নাম্বাৰবিলাক বেলেগ বেলেগ এখন হৈছে সিৰিজ A আৰু মই সিৰিজ A খন মই সলভ কৰিবলৈ আগবাঢ়িছোঁ তেনেকৈ BCD খন আমাৰ আছে আৰু কুৱেশ্যন পেপাৰখন যিহেতু একেই তো আমি এখন কুৱেশ্যন পেপাৰ চালে আমি বাকীখিনি গম পাই যাব পাৰোঁ ওকে তে আমি এতিয়া আহোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি দিছে চাওকচোন দ্য কোঅৰ্ডিনেট অফ দ্য এনি পইণ্টছ অন এক্স এক্সিছ বুলি কৈছে এক্স এক্সিছৰ ওপৰত থকা বুলি কৈছে আৰু আমি কি জানো যে এক্স অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক কি হয় সদায় y ভ্যালুটো 0 হয় y ভ্যালু যদি 0 হয় তেনে কি হ'ব চাওকচোন y ভ্যালুটো 0 ক'ত আছে অপচন নাম্বাৰ A ঠিক আছে তে আমাৰ কি হ'ব অপচন নাম্বাৰ A টো শুদ্ধ হ'ব ওকে তে নেক্সট আহি গলো মই অপচন কুৱেশ্যন নাম্বাৰ 2 লৈ এ চাব 2 টো কি দিছে যে f of x equal to x minus 2 whole square plus 4 বহুপদৰ শূন্য সংখ্যা উলিয়াব মানে আমাক কিমানটা 0 আছে সেইটো আমাক সুধিছে এ চাবা 0 বুলি ক'লে আমি কি জানো যে এটা বহুপদৰ যাৰ যিটো হাইয়েষ্ট পাৱাৰ হ'ব সেইটো হৈ গ'ল তাৰ কাৰণে বহুপদ এতিয়া x minus 2 যে হোল স্কয়াৰ হৈ থাকিব এটা আমি যদি চাবলৈ যাওঁ চাব f of x কি আছে x minus 2 হোল স্কয়াৰ প্লাস 4 তাহলে কি হ'ব x স্কয়াৰ minus 2ab plus b স্কয়াৰ প্লাস কি হ'ব 4 তে কি হ'ব এতিয়া x স্কয়াৰ minus 4x plus 4 plus 4 that means কি হৈছে কয় x স্কয়াৰ minus 4x plus 8 এটো কি হৈ গ'ল কয় লিখাত সমীকৰণ হ'লনে হাইয়েষ্ট পাৱাৰ কিমান হাইয়েষ্ট পাৱাৰ হৈছে 2 হ'লে আনসাৰ কি হ'ব কয় আনসাৰটো হ'ব 2 বুজিব পাৰিছো কথাটো ওকে তে আমি এনেকৈ আমি আনসাৰটো গম পাব পাৰিম ঠিক আছে তে নেক্সট কুৱেশ্যনটো মাত্ৰ আমি আগবাঢ়ো তে এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে চাব the pair of equation ax plus 2y equals 7 3x plus by equals 16 represent the parallel lines মানে কি হয় সমান্তৰাল সৰলৰেখা ই সমান্তৰাল ৰেখা বুলি আমাক কৈ দিছে যদি সেই সমান্তৰাল ৰেখা হৈ থাকে তেনে আমাৰ কন্ডিশনটো কি আছিল যে a1 by a2 equal b1 by b2 not equal to c1 by c2 আছিল আমি জানো এই কথাটো আমি এটা চেক কৰিছো আমি এটা কি চাম জানানে কি আছিল আমি এটা a1 by a2 equal b1 by b2 not equal to কি আছিল c1 by c2 ওকে তো a1 কিমান আছে ইয়াত a1 মানে কি আছিল ইয়া সহগটো কি আছে a আহিব a তাৰপিছত a2 মানে ক'ত আহিব ইয়াৰ পৰা কি আহিব গৈ 3 আহিব 3 ইকুৱেল b1 মানে কিমান আছিল y সহগটো কি আছে 2 তা b2 মানে কি আছে ইয়াত আছে কিমান b এটো গৈ b বাকি ধৰক আমি c পাৰ্টটো আমি লিখিব পাৰো এটা মানে নিলিখিলেও কোনো কথা নাই কি হ'ব গৈ যদি হেফালে গুচি যায় গৈ -7 এটো হ'ব কিমান -16 কিন্তু এই বস্তুটো মুকটো নালাগে মই এইখিনি পা মোৰ ৰিজাল্টটো পাই যাব পাৰো হয়নে কি পাই যাম এটা ক্ৰস মাল্টিপ্লাই কৰকচোন কি হ'ব ab ইকুৱেল হ'ব কিমান 3 2 6 ab ইকুৱেল হৈছে কিমান 6 তে ab ইকুৱেল 6 ক'ত আছে অপচন নাম্বাৰ আমাৰ d অপচন নাম্বাৰ কি হ'ব d টো শুদ্ধ হ'ব ঠিক আছে বুজিব পাৰিছো কথাটো ওকে ঠিক আছে ওকে তে আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট টো 3 নম্বৰলৈকে আমাৰ হৈ গ'ল 4 নম্বৰটো ওকে তে 4 নম্বৰটো চোৱাৰ লগে লগে আমি কি পাম গৈ চাবা if a 3/4 is the midpoint of the line segment joining k0 and the 7 3/2 then the value of k is 47 মানে আমাৰ কৈছে কি কেনে কোৱেশ্যনটো কেনে গলে
যে যদি আমাৰ এই বিন্দুটো যদি ইহত দুটাৰ মধ্যবিন্দু হয় তেনেহলে আমাক কি কৰিব আছে আমি সলভ কৰিব দিছে আৰু মধ্যবিন্দু ফৰ্মুলা আমাৰ কি জানো আমি x1 + x2 ডিভাইডেড বাই 2 y1 + y2 ডিভাইডেড বাই 2 হয় না একদম সিম্পল এটা চাম আমি চাব ইয়াত x1 কি আছে গৈ x1 তো k আছে হয় না এটা চাব মই কি কৰিম গতে মই k লিখিম মই k প্লাস কি আছিল x2 কি আছে 7 হৈ গল ডিভাইডেড বাই 2 কমা দিলো তা কি হ'ব গৈ y1 + y2 কি হ'ব গৈ 0 0 প্লাস কি হ'ব গৈ 3/2 ইকুয়াল কি হ'ব গৈ 2 ইকুয়াল কি আছে চাকচোন ইকুয়াল তো আমাক কি দিয়া আছে এই 3/4 দিয়া হৈ আছে হল যেহেতুকে মোক k উলিয়াব দিছে তেনেহলে মোক কি হ'ব এই পিছৰ পাৰ্টটো মোক নালাগে লাগে কোনটো মোক এই 3 টোৱে আৰু এই পোৰ্শনটো মোক লাগে হয় না দেখি চাকচোন কি হ'ব 3 = k + 7/2 ওকে ক্ৰস মাল্টিপ্লাই কৰো এতিয়া মোক কি হ'ব গৈ এতিয়া k + 7 = হ'ব কিমান 6 তে k কি হ'ব গৈ 6 - 7 - 1 হ'ব তাকে আমি কিমানটা কেন পালো গৈ -1 পালো তে কোনটো অপচন হ'ব অপচন নাম্বাৰ a অপচন নাম্বাৰ a টো শুদ্ধ হ'ব ঠিক আছে ওকে তে আমি 4 নম্বৰটো আমাৰ হৈ গ'ল তে আমি নেক্সট কোৱেশ্চনটো লৈ আহো এতিয়া নেক্সট কোৱেশ্চনটো কি দিছে চাব যদি PQR ST প্যারালাল টু QR এটা ত্ৰিভুজ দিয়া হৈ আছে যত কি আছে PQ প্যারালাল টু কি আছে গৈ ST প্যারালাল QR আছে এটা মই ত্ৰিভুজ ইয়াত ড্ৰ কৰি ললো ঠিক আছে নামটো কি দিলো মই ইয়াত PQR ওকে QR প্যারালাল কি আছে ST মই ST মানে কেন লিখি ললো ST ওকে এটা চাবা PS দিছে কিমান 16 মানে কোনটো দিছে এই টো দিছে a2 দিছে কিমান 16 দিয়া হৈ আছে pq দিছে কিমান 40 মানে কোনটো এই গুটেটো ডাঙৰটো হয়নে 40 দিছে দিয়া হৈ আছে ওকে মোক খুদিছে কি যে pt = tr মানে এই সৰু পোৰ্শনটো আৰু এই সৰু পোৰ্শনটো খুদিছে তে সা কথাটো কেনেকুৱা তে ই যেহেতুকে সৰু লগত ডাঙৰটো হৈ আছে এই সৰু লগত ডাঙৰটো আমি ৰেশিওটো পাই গলো কেনেকৈ পাই যাম ভাবছো ৰেশিও কি হ'ব গৈ pt বাই ডাঙৰটো কি pr কেন হ'ব গৈ এইটো হ'ব 16/40 কিয় হল জানো আমি এই যে প্যারালাল বুলি যে কৈ দিলে আমি যে হেলছৰ প্ৰপাৰ্টিটো জানো হয় না 6.1 প্ৰপাৰ্টিটো আছিল নহয় যে সমান্তৰাল সৰলৰেখা কি হয় বাকি দুটা বাহু সমানে সেট কৰে সমানে এই সমান ক্ষেত্ৰত ভাগ কৰে হয়নে তো ওকে আমি এটা পাই গলো এটা যে মই কাটাকাটি কৰোঁ গৈ 8 থেকে দিলে দুবাৰ যাব 8 থেকে দিলে 5 বাৰ 2/5 এতিয়া এই pr টো মানে কি এই গুটেটো হৈ আছে না আছে আৰু ই pt মানে কি এই সৰুটো কেন 2 হৈ আছে না না ই হৈ আছে 2 আৰু গুটেটো হৈ আছে কিমান 5 তেনেহলে দ্যাট মিন্স এইখন কি হ'ব 3 হ'ব ন তেতিয়াহে 5 হ'ব বুজি পাইছো কথাটো তে কি হ'ব 2:3 কোন হ'ব অপচন নাম্বাৰ ক'ত আছে অপচন নাম্বাৰ a 2:3 বুজি পাই গলো কথাটো ওকে এটা 5 নম্বৰ কোৱেশ্চনটো আনসাৰটো ওকে তে নেক্সট আহি গলো মই এতিয়া 6 নম্বৰটো এই 6 নম্বৰ কোৱেশ্চনটো অকমান পাজল কৰি দিছে একো নাই আমি পাৰিমে চাব এটা ত্ৰিভুজ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম আয়া কি দিছে কয় কনগ্ৰুয়েন্ট বুলি কৈছে আৰু আমি কি জানো কনগ্ৰুয়েন্ট বা সৰ্বসম মানে কি হৈছে এভৰি পাৰ্টস আৰ ইকুৱেল প্ৰতিটো বস্তু তাৰ ইকুৱেল সাইডস ইকুৱেল হ'ব তাৰ এংগলস ইকুৱেল হ'ব আৰু যদি সিমিলাৰ দিলে হেতেন সি ৰেশিও মেইনটেইন কৰি থাকিলে হেতেন হয় না এসা যদি ত্ৰিভুজটা যদি সৰ্বসম মানে কনগ্ৰুয়েন্ট তেন্তে ইকুৱেল সাইড হ'ব যদি ইকুৱেল হয় তেনেহলে সিহঁতৰ হেৰি কি হ'ব কৰিছে ত্ৰিভুজটা কি ইয়া কি লোকে স্কেল ফ্যাক্টৰ কিমান হ'ব কৰিছে যদি ইকুৱেল হয় তাহলে স্কেল ফ্যাক্টৰ কি হ'ব 1 এ তো হ'ব না ইকুৱেল যেটা তো 1 এ হ'ব মানে কাৰণ 3 হ'ব নোৱাৰে কাৰণ 3 টো আমি সদায় এটা চাকচোন আমি যে কোন এটা বস্তু বুলি ক'লে কিবা এটা বস্তু এক ধৰণৰ হয় না তেটো কি হ'ব কৈছে না অপচন নম্বৰ a কাৰণ একতকে ডাঙৰ হ'ব নোৱাৰে কাৰণ সৰ্বসম কৈছে একতকে সৰু হ'ব নোৱাৰে সৰ্বসম কৈছে সমান কৈছে সৰ্বসম ঠিক আছে তিনিটো হ'ব নোৱাৰে কাৰণ ডাঙৰে হৈ গ'ল দেখোন তো কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি 6 লৈকে কৰিলো আমি 7 নম্বৰটোলৈ আহিছো ওকে 7 নম্বৰটো চাব কি দিছে 7 নম্বৰটো কৈছে কি যে যদি a² আৰু b² আৰু ob² আৰু c11 বিন্দুত এটা একৰেখীয় চাব একৰেখীয় মানে কি আছিল ত্ৰিভুজৰ কালি ইকুৱেল টু হৈ গ'ল কিমান 0 ঠিক আছে এটা চাব ত্ৰিভুজটো চাবলৈ যাওঁ এটা ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিল হাফ ইনটু কি আছিল x1
y2 minus y3 এনেকুৱা আছিল না x মানে কেনে আহিব এতিয়া a স্কয়াৰ আহিব x কি আহিব গৈ y2 মানে ইয়াৰ y কিটা মাইনাস কৰি কি হ'ব গৈ এতিয়া b স্কয়াৰ minus 1 প্লাস পিছৰ প্ৰশ্নটো 0 আছে নহয় যদি মই 0 লিখো এই গোটেই পাৰ্টটোৱে 0 হৈ যাব না যায় যাব সো মই এইখিনি জায়গা লিখা কোনো মোক যুক্তি নাই বুজি পালো কথাটো ওকে ঠিক আছে তে নেক্সট মই কি কৰিম গৈ নেক্সট চাবচোন আমি c টো লিখিম কি হ'ব গৈ 1 আছে 1 তে কি আহিব এতিয়া কি হ'ব গৈ যদি মই x3 লিখো কি আছিল x2 minus y1 minus y2 কি হ'ব গৈ 0 minus কি হ'ব গৈ b স্কয়াৰ ইকুয়াল কি হ'ব গৈ 0 আৰু 0 যদি হৈ যায় এই পোৰশনটো কি হ'ব গৈ 0 হৈ যাব গৈ থাকিব কি এতিয়া a স্কয়াৰ b স্কয়াৰ minus 1 plus 1 minus b স্কয়াৰ ইকুয়াল হ'ব গৈ 0 বুজিলো তাৰপিছত কি হ'ব গৈ a স্কয়াৰ b স্কয়াৰ minus a স্কয়াৰ minus b স্কয়াৰ ইকুয়াল হ'ব গৈ 0 হয় না গোটেই পাৰ্টটো সিফালে লৈ গৈছে যাও মই কি হ'ব গৈ এতিয়া a স্কয়াৰ plus b স্কয়াৰ ইকুয়াল হ'ব কিমান a স্কয়াৰ b স্কয়াৰ বুজিলো এতিয়া এই a স্কয়াৰ b স্কয়াৰটো কি হ'ব কওকচোন মই ডিভাইড কৰি দিওঁগৈ হ'ব কিমান a স্কয়াৰ plus b স্কয়াৰ বাই কিমান হ'ব গৈ a স্কয়াৰ b স্কয়াৰ ইকুয়াল হ'ব কিমান 1 কাৰণ মই ডিভাইড কৰিছো হয়নে কথাটো ওকে এটা সেপাৰেট কৰকচোন কি হ'ব গৈ a স্কয়াৰ বাই a স্কয়াৰ b স্কয়াৰ plus b স্কয়াৰ বাই কি হ'ব গৈ a স্কয়াৰ b স্কয়াৰ ইকুয়াল হ'ব 1 a স্কয়াৰ কাটা যাব b স্কয়াৰ কাটা যাব থাকিব কি 1 বাই a স্কয়াৰ plus 1 বাই b স্কয়াৰ ইকুয়াল হ'ব গৈ 1 তে এটো ওলাই গল না আনসাৰটো ওলাই গল এটো কি হ'ব গৈ কোড আছে এতিয়া অপচন নম্বৰ a অপচন নম্বৰ a তো শুদ্ধ হ'ব বুজি পাইছো কথাটো হয় না ওকে নেক্সট কোশ্চেনলৈ যাওঁ মই এটা বৃত্ত কেন্দ্ৰ ও ব্যাসাৰ্ধ 5 হলে তলৰ বাক্যবোৰ কোনটো সত্য বুলি সুধিছে এটা চাব মই যদি চাবলৈ যাওঁ কোনটো সত্য যদি চাবলৈ যাওঁগৈ মই কোন সৰুকে দিছো ওকে কোনটো সত্যটো হৈছে আমাক শুদ্ধটো বুলি সুধিছে লগত এটা চা কোৱেশ্চনটো কি কৈছে জানা বৃত্তটোৰ কেন্দ্ৰ ব্যাসাৰ্ধ কিন্তু 5 সেমি বুলি মোক কৈ দিছে বাকি তলৰ কোনটো সত্য কৈছে এটা চাব ওকে এটা চাব মোক কি কৈছিল যে বৃত্তটোৰ ব্যাসাৰ্ধটো হৈছে কিমান 5 সেমি ওকে এটা চাব এটা বৃত্তটো এনেকৈ আছে ইয়াৰ ব্যাসাৰ্ধটো হৈছে কিমান 5 সেমি ওকে কৈছে কি প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব হৈছে 5 সেমি বুলি কৈছে সমান্তৰাল স্পৰ্শক কেনে কেতিয়া হয় যেতিয়া এটা বৃত্তৰ সমান্তৰাল স্পৰ্শক এইটো সমান্তৰাল স্পৰ্শক হয় মাজৰ ডিসটেন্সটো কি হ'ব ব্যাসাৰ্ধটো 5 তেনে এটোটো ব্যাসাৰ্ধ আছে না হয়নে কথাটো তে 5 5 কি হ'ব 10 সেমি হ'ব লাগিব হয়নে কথাটো সো তে প্ৰথম অপচনটো আমাৰ কি কৰিব ভুল ঠিক আছে সেকেন্ড লাইলে প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্বটো হৈছে 10 সেমি মানে প্যাৰেলাল লাইনত কি আছে গৈ 10 সেমি ডিসটেন্স আৰু এইমাত্ৰ মই কৈছো না 10 সেমি বুলি হয় তে এটো হ'ব গৈ আমাৰ শুদ্ধ ঠিক আছে আমাক সত্যটো উলিয়াব দিছে কিন্তু এটো আমাৰ ওলাই গল হয়নে তথাপি আমি চাওঁ বাকিটা কি হয় প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব হৈছে 5 সেমি আৰু 10 সেমি ভিতৰত কেনেকৈ হ'ব ভিতৰত সমান্তৰাল স্পৰ্শক বুলি কৈ দিছে স্পৰ্শক দ্যাট মিন্স কি টাচ কৰাৰ পৰা ইফালে আহিবই নোৱাৰিব হয়নে কথাটো তেনে আমি কেনেকৈ সৰু ডাঙৰ হ'ব পাৰে হয়নে সো এটো ভুল হয়নে দ্বিতীয় চাচোন বৃত্তটোৰ বাহিৰত এনে কোনো বিন্দু নাই যৰ পৰা বৃত্তটো এটা স্পৰ্শৰ দৈৰ্ঘ্য 5 সেমি হ'ব কেনেকৈ স্পৰ্শ হ'ব কাৰণ ইয়াৰ ৰেডিয়াসটো দিছে মোক 5 সেমি তেতিয়াহলে ই বাহিৰ হ'বলৈ হলে তো 5 তকৈ ডাঙৰ হ'ব লাগিব ন তে বাহিৰৰ পইণ্টৰ পৰা হেনেকৈ স্পৰ্শ টানিব পাৰিম আমি হয়নে কথাটো কেনেকৈ হ'ব সো এটো ভুল তে আমাৰ কোনটো আনসাৰ শুদ্ধ হ'ব এতিয়া অপচন নম্বৰ বি টো শুদ্ধ হ'ব বুজি পালো কথাটো ওকে আমি নেক্সট কোৱেশ্চনটোলৈ আহোঁ হ'ব নেক্সট কোৱেশ্চনটো এইটো কিন্তু অকমান পাজলকে দিছে মানে কি একদম ইজি হয় কোৱেশ্চনটো এই মানে এটো হৈছে আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ এডভান্স মেথছৰ কোৱেশ্চন পৰা কিন্তু এটো আহিছে তো তাত এনেকৈ দিছিলে কোৱেশ্চনটো ইয়াত x দি পেলাই এনেকৈ দিছে ইয়াত x দিছে ইয়াত মানে এটো কিমান হ'ব কৰিছে আৰু এটো ইয়াৰ ৰিজাল্টটো দিয়া হৈ আছিলে এটো এটা বেলেগ ষ্টাইলত দিছে কিন্তু কোৱেশ্চনটো এটো কোৱেশ্চন আছিলে তো জেনাৰেলি কিন্তু এটো কি আহে জানা আপোনালোকে চাই পাইছে এই যে sec θ + tan θ ইকুৱেল টু ইয়াত দিয়া থাকিলে 3 থাকিলে sec θ - tan θ কেন হ'ব বুলি সেই মেথছটো মানে এই কনসেপ্টৰ এটো লাগি যায় একদম সিম্পল চাবচোন দেই ওকে কি হ'ব চাব cosec θ আৰু cot θ দি আছে m আৰু cosec θ - cot θ দি আছে n tan তে কি সুধিছে এটা মাল্টিপ্লাই কৰি দিয়কচোন একদম সিম্পল কি হ'ব গৈ মই যেতিয়া cosec θ + cot θ মই মাল্টিপ্লাই কৰিবলৈ যাওঁ
cos θ যদি মাল্টিপ্লাই কৰিব যাওঁ কেনে হ'বগৈ m আছিলে এইটো কেনে হ'বগৈ n হৈ যাব হ'ল তে এইটো মানে কি হ'বগৈ cosec স্কয়ার θ মাইনাস cot স্কয়ার θ ইকুয়াল কেনে হ'বগৈ m n আৰু এইটো মানে কি হয় ৰিজাল্টটো আমি কি জানো 1 প্লাস cot স্কয়ার θ ইকুয়াল cosec স্কয়ার θ হয় না মানে কি হ'ব 1 ই 1 হৈ যাব মানে কা মানটো 1 হৈ গ'ল m n মানটো 1 হৈ গ'ল হয়নে তাতে m n ইকুয়াল 1 ক'ত আছে অপচন নম্বৰ ই বুজি পাইছো কথাটো হয় না ওকে ঠিক আছে না আৰু কেতিয়াবা কি কয় জানানে ইয়াক নিদিয়ে এই মই এইমাত্ৰ ক'লো যে ইয়াত কোৱেশ্চন মাৰ্ক থাকিব সুধে ইয়াৰ মানটো কি একদম সিম্পল এনেকে মাল্টিপ্লাই কৰিলে এতিয়া কি হ'ব তেতিয়া এইটো নোলাব নহয় হয়নে এইটো কি থাকিব তেতিয়া 1 ওলাব ওকে 1 ওলাই যাব হয়নে কথাটো এটা আমি এই ইয়াৰ ভ্যালুটো দি কি হ'ব মই ডিভাইড কৰি দিলে আমি আনসাৰটো তেতিয়া পাই যাম বুজি নাই কোৱেশ্চন আছে বাৰু এখন ডিস্ট্ৰিক্ট নহয় পিছত বেলেগ এখন ডিস্ট্ৰিক্টত মই পাইছো মই তেতিয়া সলভ কৰি দিম তেতিয়া বুজি পাই যাব ঠিক আছে ওকে তেতিয়া আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাব মেথছ দা ফলোইং দিছে ওকে মেথছ দা ফলোইং কোৱেশ্চন কি দিছে গৈ তলত দিয়াবোৰ মিলাব দিছে একদম সিম্পল চাব মিলাম কেনেকে কোনো সমাধান নাই এটা কোনটো ইকুৱেশনৰ সমাধান নাই সমাধান কেতিয়া নাথাকে যেতিয়া সি সমান্তৰাল হয় সমান্তৰাল মানে কি আছিল a1/a2 = b1/b2 not equal to c1/c2 হয় না আমি এটা চেক কৰি চাম এটা সিম্পল চাবা কি চাম গৈছে a1/a2 2/4 হলে কেন হ'ব গৈ 1/2 হল 3/6 মানে হ'ব কেন হ'ব 1/2 এটো মানে কি হ'ব গৈ 1/2 মানে তিনিটা ইয়াত সমান হৈ গ'ল সমান যেতিয়া হৈ যায় কি হয় অসীম সমাধান হয় হয়নে কোন হ'ব তাহলে q2 হ'ব কিমান 1 ঠিক আছে এটা বুদ্ধি চাবা বাকি সবাখিনি সাপোজ নাজানো q1 ক'ত আছে q1 আছে q3 আছে এটো নহব নোৱাৰে q2 আছে এটো হ'ব নোৱাৰে q2 আছে এটো হ'ব নোৱাৰে তে q1 কোনটো আছে অপচন নম্বৰ a আছে অপচন নম্বৰ a টোৱে শুদ্ধ হয় বাকি তিনটাটো নহয় তে এটোৱে হ'ব হয়নে কথাটো ওকে তথাপি আমি যদি সেবা চেক কৰি চাবলৈ মন আছে আমি চালি হৈ গ'ল নো সমাধান মানে কোন সমান্তৰাল হ'ব সমান্তৰাল মানে কি হ'ব এটা এটো যদি চাওঁ মই কি হ'ব গৈ 1/2 এটো চালে কেন হ'ব গৈ 1/2 এটো যদি চাওঁ মই কেন হ'ব গৈ 1/3 নট ইকুৱেল ওলাল নাই বাৰু তে ই কি হ'ব সমান্তৰাল সমাধান নাই হ'ব হৈ গ'ল আৰু তে এতিয়া হ'লে এটো হ'বই তাৰপিছতে মিলিছে বা r3 p2 মিলিছে অপচন এ বুজি পালো কথাটো ওকে ঠিক আছে না ওকে নেক্সট কোৱেশ্চন চাওঁ দুটা বৃত্তলৈ টানিব পৰা সৰ্বোচ্চ সংখ্যক উমৈহতীয়া স্পৰ্শক বুলি সুধিছে okay sir the maximum number of common tangents that can be drawn to circle দুটা সার্কেল কমন স্পর্শক বুলি সুধিছে এটা কমন স্পর্শক মানে কি দুইটাতে টাচ কৰি থাকিব লাগিব তারপর সার্কেলটো ধৰি ললো মই এনেকে এটা আছে হয়তো এনেকুৱা হ'ব পাৰে যে সার্কেল দুটা এনেকে কাটাকুটি কৰিও আছে তে কমন টেনজেন্ট মিন্স কি দুইটাতে এডালেই টাচ কৰি থাকিব লাগিব এনেকে হ'ব ন আৰু হ'ব নেকি আৰুটো হ'ব নোৱাৰে এনেকেতো এডালেইতো হ'ব ন মানে কথাটো আৰুটো হ'ব নোৱাৰে এনেকুৱাটো হ'ব নোৱাৰে যে এনেকে গৈ কাটি দিলে জানো স্পৰ্শক হ'ব নহয় মানে কথাটো সদায় কি হ'ব গৈ এডালেই হয় ঠিক আছে তে কোন হ'ব গৈ অপচন নম্বৰ এ টো শুদ্ধ হ'ব বুজিলো কথাটো ওকে তে আমি যে নেক্সট কোৱেশ্চনে যাওঁ নেক্সট কোৱেশ্চনটো কি জানা অকমান পাজলকে দিছে নেক্সট কোৱেশ্চনটো অকমান পাজলকে দিছে চাব এবাৰখন বস্তুটো অকমান বেলেগকে দিছে চাব r minus okay the ratio of the volume to sphere 8:27 and the smaller capital R are the radius the sphere of respectively that is r capital R minus smaller is to smaller বুলি কৈছে একদম সিম্পল চাব ইয়াত কি হ'ব গৈ এতিয়া কৈছে কি যে দুটা গোলকৰ আয়তন বুলি কৈছে গোলকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল 4/3 পাই r কিউব হয়নে এতিয়া চাব ধৰি ললো মই সৰুটো কাৰণে স্মলাৰ ডাঙৰটো কাৰণে কেপিটেল r ঠিক আছে চাওক 4/3 pi small r cube divided by কি হ'ব 4/3 pi capital R cube equal কেন হ'ব 8:27 এটো ঠিক আছে ওকে এটা চাব মই 4/3 ক্যান্সেল কৰি দিলো pi ক্যান্সেল হৈ গ'ল থাকিলে কি small r cube equal by capital R cube 8/27 8/27 মানে কি হয় 2 cube by 3 cube হয় না কথাটো এখন কিউব যদি মিলি থাকে তা কি হ'ব r by capital R কি হ'ব 2/3 হ'ব বুজিলো কথাটো ঠিক আছে এটো পাই গলো মই এটা মুখ কি হৈছে অপচন মুখ সুধিছে এটো সুধিছে capital R minus small r is to small r সুধিছে
কেপিটেল R কিমান আছে 3 ওলাইছে তে কি হ'বগৈ চাব কেপিটেল R মাইনাস স্মল r is to স্মল r মানে কি হ'বগৈ 3 minus 2 is to 2 মানে কি হ'বগৈ 1 is to 2 1 is to 2 ক'ত আছে 1 is to 2 অপচন নম্বৰ A ঠিক আছে অপচন নম্বৰ A টো শুদ্ধ আনসাৰ হ'ব বুজিলো নেক্সট কোৱেশ্চনলৈ যাম চাব এটা বাৰংবাৰতা বিভাজনৰ এটা ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউচনৰ কি দি আছে 7.5 টো মিন বুলি কৈ দিছে ওকে তাত এটো দিয়া হৈ আছে তেনেহলে আমাক f টো দিয়া আছে k ভ্যালুটো উলিয়াব লাগে ওকে এতিয়া চাব এটা এনেকুৱা এটা মেথছ এটা আছে কিন্তু আমাৰ যেটো 14 নম্বৰ চেপ্টাৰটোত আছে তাৰ 3 নম্বৰ মেথছৰ যেটো আছে যে f ৰ ভ্যালুটো উলিয়াব লাগে যে তেনেকুৱা সেই বস্তু ইয়াত এটা যেটো MCQ টাইপ দি দিছে ঠিক আছে না ওকে চাব ওকে একদম পানী কোন খাই দিও একদম মুখখন শুকাই গৈছে যে ধুনীয়া ইমান টান প্ৰশ্ন নাই হা আমি আৰামত কইলে হল নেকৈ একো অসুবিধা নাই ঠিক আছে ওকে এটা চাব আমি মিন মানে কি জানো মিন মানে হৈছে কি মিন মানে x বার মানে কি আছিল summation fx divided by summation f ওকে x বার মানে কি হয় x বার মানে আছিল কিমান 7.5 তো দিয়া হৈ আছে fx মানে কি fx মানে হৈছে কিমান 120 plus 3k divided by কিমান হ'বগৈ 30 দিয়া হৈ আছে cos multiply কৰচোন কিমান হ'বগৈ 120 plus 3k equal কিমান হ'বগৈ এটো কি বুলি কয় 30 লগত কি হ'বগৈ 7.5 টো মাল্টিপ্লাই হ'ব ঠিক আছে না ওকে তে এতিয়া মই 3k টো মই ৰাখিলো 3k টো মই ৰাখি দিও কি হ'বগৈ পূৰণ কৰিলে কিমান হ'বগৈ 0 টো তো 0 পইণ্ট উঠি যাব থাকিলে 375 যদি মই 3 গুণ কৰো কিমান হ'বগৈ 150 আৰু 225 মানে 225 minus 120 যে k মানে কিমান হ'বগৈ মাইনাস কৰিলে কিমান ওলাব ইয়াবা 105 by 3 কিমান হ'বগৈ হৰণ কৰিলে 3 বাৰ যাব 5 বাৰ মানে আনসাৰ কিমান হ'ব 35 কোনটো হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব 35 ওকে ঠিক আছে তে নেক্সট কোৱেশ্চন লৈ যাওঁ আমি নেক্সট কোৱেশ্চন কি দিছে তলৰ কোনটো ঘটনা সম্ভাৱিত হ'ব নোৱাৰে বুলি কৈছে এই যে নোৱাৰে হয় অসত্যটো লোৱা সত্যটো একদম পুৰা বি কেয়াৰফুল দেই ভাগে চাব লাগিব নহলে মানে কি হয় এইবিলাক বস্তু ভুল হয় হয়নে কথাটো হ'ব আমি বোলে লগত কথা পাতি আছো এটো আহি গল কোৱেশ্চনটো ও পাৰে বুলি টিক মাৰি দিলা দেখিলা তুমি ভুল হয়নে সেইকাৰণে ধুনীয়াকৈ পঢ়িলে হ'ল চাই ললে মজা হৈ যাব হ'ব ওকে কি আছে কোনটো নহয় বুলি কৈছে চাওক 25% means 25 by 100 কি হয় 1/4 হ'ব না ই হ'ব পাৰে 3/5 হ'ব পাৰে 1.25 এইটো হ'ব নোৱাৰে হল আৰু 0.7 হ'ব পাৰে এটা মোক কি হৈছে নোৱাৰে পিহা কৰিছে যে আমাৰ কোনটো আনসাৰ হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব বুজি পালো কথাটো ওকে তে নেক্সট কোৱেশ্চন টো আহিলো নেক্সট কোৱেশ্চনটো এই কোৱেশ্চনটো অকমান সৰু ভুল এটা হৈ আছে আমি গমে পাই যাম একদম সিম্পল এক কি আছে না 0.3 আছে হল আৰু কি আছে কয় 0.04 হৈ আছে এটা চাব মাইনাস থাকিলে আমি কি জানো সদায় পইণ্টটো আগলৈ যায় হয়নে কথাটো এটা মই যদি আগলৈ দি দিওঁগৈ ই কিমান হ'বগৈ চাবচোন এই কি আছে 3.67 আছে হয়নে 10 to the power -3 আছে হয়নে আগলৈ যাব কেটা ভাগলৈ যাব তিনটা ঘৰ যাব তা কি হ'ব তেতিয়া 0.00367 ওকে তে এটো কি হ'বগৈ 0. চাই আছে না চাইটা ঘৰ যাব 1 2 3 ওকে চাইটো কেনে হ'বগৈ 3 টো আহি যাব এতিয়া 367 এটা চাকচোন কোনটো ডাঙৰ ই ডাঙৰ হয়নে এটোতকৈ ই ডাঙৰ হয়নে কাৰণ ইয়াত কি আছে গৈ সহস্ৰাংশ ঘত 3 আছে ইয়াত সহস্ৰাংশ ঘত 0 আছে কোন ডাঙৰ ই ডাঙৰ মানে ইজ গ্ৰেটাৰ দেন টু ইভান সত্য এটো হ'বগৈ শুদ্ধ ঠিক আছে নেক্সট আহিলো এটো পইণ্টটো আছে আগফালে পিছলৈ যদি আহে মাইনাস হ'ব কেটা ঘৰ আহিছে এটা দুটা তিনটা চাৰিটা আছে -4 আছে হয়নে ইউ শুদ্ধ হয়নে চাব 64000 আছে ইকুৱেল 6.4 ইকুৱেল 10 to the power -4 আছে না তে ই যদি আগলৈ যায় ই কি হ'ব লাগিছিল পজিটিভ হ'ব লাগিছিল না তে এটো হ'বগৈ ভুল ঠিক আছে আৰু আনসাৰটো আছে কিমান আমাৰ ওপৰৰ আটাইবোৰ সত্য বুলি আছে পুলিতে তলৰ কোনটো সত্য চাকচোন কথাটো কেনেকুৱা দুটা সত্য হৈ গ'ল নে নাই মানে এই প্ৰশ্নটো অকমান ভুল হৈ আছে সো সেইকাৰণে আমি কি কৰিছিলো স্কুলত আমি সবকে এটো পজিটিভ কৰাই দিছিলো
এইটো মই -4 নিদি মই পজিটিভ ঘূৰাই দিলো তেতিয়া আনসাৰটো আমাৰ কি হৈ যাব জানেনে তেতিয়া আনসাৰটো ডি টো শুদ্ধ হৈ যাব তেতিয়া ইউ শুদ্ধ হৈ যাব ঠিক আছে ওকে বুজি পাইছো কথাটো হ'ব এতিয়া মই শুদ্ধ মাইনাসটো অতৰাই পেলাই মই 4 কৰি পেলাই মই কি কৰিলোগৈ ডি নম্বৰ আনসাৰটোলে গুচি আহালো ঠিক আছে না হ'ব বুজি পালো কথাটো ঠিক আছে যদি কিবা কাৰণ মেট্ৰিকত যদি তেনেকৈ আহে ভুলকে যদি আহে তোমালোকে এইটো টাচ কৰি আহিব নালাগে একো নকৰিবা তেতিয়া তোমাক চাবা পৰীক্ষা হলত যেতিয়া তোমাৰ গম পাব যে প্ৰশ্নটো ভুল আছে বুলি তখন মাৰ্কসটো সবকে দি দিব যেতিয়া ঠিক আছে কিন্তু এতিয়া আৰু আমি বোৰ্ড এক্সামত আমি স্কুলত নিজে কৰিব পাৰো যেতিয়া সো সেইটো আমি নিজে ঠিক কৰি দিছো হ'ব ওকে তে নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো এতিয়া চাবা নেক্সট কোৱেশ্চনটো কিন্তু অকমান পাজলকে দিছে for any prime number p if p divides a square p to a square divide যায় where a is any real number then p is also divides by আমি যে √3 যে অপরিমেয় সংখ্যা ইরেশনাল নাম্বার প্রুফ কৰিব লাগে আমি যাক কি লিখিছিল নহয় p 3 divided by p square then 3 divided by p লিখিছিল না সেই কনসেপ্টটো ইয়াত সোমাই আছে দেখোন p এ ডিভাইড কৰে কাক a square কৰে তাহলে p এ কাক ডিভাইড কৰিব এতিয়া অটোমেটিকলি কৰিব বেলেগটো কথা নাই হয়নে সেই বস্তুটো কথা আমাক কি কৰিছে ঠিক আছে ওকে তো যিকোনো মৌলিক সংখ্যা p ৰ বাবে কি হ'বগৈ p স্কয়ার a স্কয়ার ডিভাইড কৰে তাহলে p এ কাক হৰণ কৰিবগৈ a ক ডিভাইড কৰিব a ক'ত আছে এতিয়া a আছে স্মল আৰু ক্যাপিটাল a টোৱে মানে অপচন a টোৱে হ'ব আমাৰ উত্তৰ বুজি পালো কথাটো ওকে নেক্সট টো আহি গ'ল এতিয়া চাওক অলপমান কৈছিলো মই 2 নম্বৰ কোৱেশ্চনটো কৰোঁতে মই কৈছিলো যে আমাৰ হাইয়েস্ট পাৱাৰটোৰ ওপৰত ডিপেন্ড কৰে তাৰ কি ৰিজাল্ট হ'ব এর কি দিয়া আছে ঘাতটো দিছে 3 দিয়া হৈ আছে হয়নে তে কি হ'ব এতিয়া যে ইয়াত ঘাতটো যদি 3 হয় তে তার আমাৰ ৰিজাল্ট কি আহিব তিনটা আহিব তাকে বেছি কোনো কাৰণ নহয় দ্যাট মিন্স কি হৈছে অতি বেছি তিনটা এট মোস্ট 3 তিনিতকে বেছি নাহে তিনিতকে কিবা সৰু হ'ব পাৰে একো ল'ব পাৰে দুটাও ল'ব পাৰে তিনিটাও ল'ব পাৰে বা তিনিতকে কেতিয়া বেছি হ'ব নোৱাৰে তে সব কি কৈছে গৈ অতি বেছি দুটা বেলেগ বেলেগ শূন্য থাকে এটো ভুল হ'ব নোৱাৰে হয়নে অতি কমেও দুটা বেলেগ বেলেগ আছে দুটা কথাটো ইয়াত নাহিবই মুঠতে তিনটালে যাবই লাগিব আমি ঠিক তিনিটা শূন্য থাকে বুলি তুমি ক'ব নোৱাৰা হয়নে তিনটাতকে কমও হ'ব পাৰে বেছি হ'ব পাৰে কি বুলি কম আমি এতিয়া আমি অতি বেছি তিনটা শূন্য থাকে মানে at most 3 distinct zeros অপচন নাম্বাৰ ডি অপচন নাম্বাৰ ডি টো শুদ্ধ হ'ব বুজি পালো কথাটো ওকে এবাৰ নেক্সট কোৱেশ্চনটো আহিলো নেক্সট কোৱেশ্চন ইজ অপচন p of x এনেদৰে লোৱা হ'ল যাতে p of x ইকুৱেল টু হৈছে p of qx মানে x জায়গাত যদি -2 বহাই দিও তেতিয়া তাৰ কোনো ধৰণৰ পলিনোমিয়েলটো চেঞ্জ নহয় এই পলিনোমিয়েলটো কোনো ধৰণৰ চেঞ্জ নহয় ঠিক আছে কেতিয়া যেতিয়া মই x জায়গাত -x টো বহাই দিও হ'ব এতিয়া চাবা মই এটা কনসিডাৰ কৰিছা কি বুলি কয় এটা দিয়া হৈ আছে এটা চাইছো আমি আৰু চাওক যেতিয়া নেগেটিভ নাম্বাৰটো চেঞ্জ নহয় নেগেটিভ বহালে কেতিয়া যেতিয়া পাৱাৰটো যদি ইভেন নাম্বাৰ থাকে একদম সিম্পল হয়নে আমি কি জানো যে -1 ৰ পৰা যদি ইভেন নাম্বাৰ দিও তেনেহলে কি পজিটিভ হ'ব হয়নে যদি মই অড নাম্বাৰ দিও তে কি হ'ব -1 হ'ব মানে অড নাম্বাৰ হ'ব নোৱাৰে ঠিক আছে এটা আমি চাম ইয়াৰ অপচন কোনটো ধৰ্ম মানিছ নচলে বুলি কৈছে নচলেটো খুলিছে দেই চলেটো সোধা নাই কিন্তু নচলেটো খুলিছে ওকে মানে স্কয়াৰ ফ্ৰাকশন 4 আছে 2 আছে এটো হ'ব হয়নে ই মানি চলে 5 আছে 3 আছে এইটো মানি নচলে এই 5 আৰু 3 আছে না নাই অড নাম্বাৰ হৈ গ'ল না নাই ই মানি নচলে মানে এটো আমাৰ নচলে হৈ গ'ল এটোত 6 আছে 2 আছে মানি চলে হয়নে এটোত কি আছে 8 আছে 4 আছে 2 আছে মানি চলে এবং নচলেহে কৰিছে তে আমাৰ কি হ'ব আনসাৰটো অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব বুজিলো কথাটো ওকে ঠিক আছে নেক্সট টুলে যাও এটা আমি 19 নম্বৰ কোৱেশ্চন লৈ আহিলো 19 নম্বৰ টুলে ওকে কি দিছে চাব 19 নম্বৰ দিছে কি এটা কোৱাড্ৰেটিক ইকুৱেশ্যন এটা দিয়া হৈছে ax স্কয়াৰ ax + c = 0 ইয়াত b বুলি নাই দিয়া কিন্তু দেই a বুলি দিছে কৈছে কি যে মূল দুটা বাস্তৱ আৰু সমান হয় বুলি কৈছে মূল দুটা বাস্তৱ আৰু সমান কেতিয়া হ'ব যেতিয়া b² - 4ac = 0 হয় এ b মানে কি আছে ইয়াত a আছে b² - 4ac = 0 মাইনাস কি হ'ব 4ac 4 a মানে কি আছে a আছে c মানে c আছে = 0 মানে কি হ'ব a² হ'ব কিমান 4ac a কাটা গ'ল a = হ'ব কিমান 4c a = 4c a = 4c ক'ত আছে অপচন নাম্বাৰ a অপচন নাম্বাৰ a টো শুদ্ধ হ'ব ঠিক আছে না ওকে নেক্সট টুলে আহি গ'ল নেক্সট টু চাওক
এটা ধুনীয়া কুৱেশ্যন এটা দিছে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল 306 ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমিক মানে কি চাওক মই যে কওঁ 1 2 1 বুলি ক'লে 1 2 বুলি কওঁতে কি হৈছে একৰ সৈতে আকৌ 1 যোগ কৰিব লগা হৈছে 1 + 1 হৈছে নে নাই মই যদি x বুলি ধৰো তো ইটো কেন হ'ব x + 1 হয়নে এটা চাব এই ধৰিলো ক্ৰমিকটা কি হ'বগৈ x + 1 এটা আৰু এটা হৈছে x এটা পূৰণ কৰিলে কেন হয় 306 হয় বুলি কৈছে ঠিক আছে এটা মাল্টিপ্লাই কৰোচোন কি হ'বগৈ x² + x ইকুৱেল হ'ব কিমান 306 এটা মিলিছে নে বাৰু এইটো হয়নে কথাটো তো কি হ'ব এইটো শুদ্ধ স্টেটমেন্ট 1 টো হৈ যায় শুদ্ধ ঠিক আছে যদি এটা দ্বিঘাত সমীকৰণৰ x² সহগ আৰু ধ্ৰুৱক চিহ্ন একেই আৰু x ৰ সহগ শূন্য হলে সমীকৰণটো বাস্তৱ মূল নাথাকে বুলি কৈছে এটা চাব এতিয়া কেনেকৈ হয় জানো x² সহগটো যেটো চিন আছে আৰু কনস্ট্যান্টৰ চিনটো সদায় একে হৈ যায় মই পজিটিভ ধৰিলে মই পজিটিভ সাপোজ মই ধৰিলে a বুলি ধৰিলো এইটো এটা কনস্ট্যান্ট বা ঠিক আছে আৰু x ৰ সহগটো কি কৈছে 0 বুলি কৈছে এটো 0 মানে কি এতিয়া একোৱে নাই কিয়া হয়নে কথাটো তে ইকুৱেল কি হ'ব 0 তে কি হ'বগৈ x² + a ইকুৱেল হ'ব কিমান 0 তে x² কেন হ'বগৈ -a তাক মাইনাসত থাকা কিবা জানো আমি স্কয়াৰ ৰুট পাম জানো নাথাকে বুলি কৈছে সেইকাৰণে শুদ্ধ হয়নে কথাটো কিন্তু এটা আপুনি ভাবিব পাৰে যে কি বুলি কয় পজিটিভ ধৰিলে কেনে এটো যদি নিগেটিভ ধৰিলো হেতেন ওকে আমি নিগেটিভ ধৰিম একো অসুবিধা নাই চাব তে মই নিগেটিভ ধৰিলে কেনেকা হ'বগৈ মই যদি এতিয়া মাইনাসত ধৰিলো x² টো ঠিক আছে ইটোটো 0 আহি গ'ল একো কামেই নাই কিয়া -a ধৰিলো ইকুৱেল টু 0 তে দ্যাট মিন্স কি হ'বগৈ -x² ইকুৱেল হ'ব পজিটিভত হৈ যাবগৈ a তে এটা x² মানে কেন হ'বগৈ -a হ'ব আকৌ কি একেটাই ওলাল নে বাৰু হয়নে মানে ইও শুদ্ধ দুইটাই শুদ্ধ এটোও শুদ্ধ এটোও শুদ্ধ কি হ'বগৈ এটা চাওক কি হ'বগৈ অপচন নাম্বাৰ সি হ'ব বুথ কি হ'বগৈ 1 আৰু 2 দুইটাই শুদ্ধ বুজিলে কথাটো হ'ব ঠিক আছে এই আমি নেক্সট কোৱেশ্চনটো লৈ আহিলো নেক্সট হৈ গ'লগৈ 21 নম্বৰ কোৱেশ্চনটো লৈ আহিলো কি দিছে চাব এটা ইয়াত এখন লিষ্ট দিয়া হৈ আছে লিষ্টখনৰ মতে বনাব লাগিব ঠিক আছে মই অকমান সৰু কৰি দিওঁ এই দুইটা কোৱেশ্চনে আমি এক লগত পাই গলে আমাৰ কাৰণে সুবিধা হ'ব ধৰিব পাৰি আছে চাগে ওকে অকমান সৰু কৰি দিছো একো নাই আকৌ মই হেৰি কৰি লম বাৰু চাওক আমাক দিছে ইকুৱেশ্যনটো 2x² - 4x + 5 বুলি কৈছে ঠিক আছে কি দিছে 2x² - 4x + 5 এটা বহুপদটো দিয়া হৈ আছে কৈছে কি যে শূন্যকিটা আলফা আৰু বিটা বুলি কৈছে তাহলে কি হ'ব এতিয়া তে আলফা + বিটা কেন হ'বগৈ -b/a মানে কি হ'ব এতিয়া -4 - b/a কেন হ'বগৈ 4/2 ইকুৱেল হ'ব কিমান ওকে মইতো ব্লেক টু ইউজ কৰিছো ওকে কেন হ'বগৈ 2 হৈ যাব হয়নে কথাটো যদি মই আলফা বিটা ইউজ কৰো এতিয়া মই প্ৰডাক্টটো এটা কি হ'বগৈ c/a মানে 5/2 ঠিক আছে না এটা মোক কি হৈ যাকচোন 1/α + 1/β ৰ কোনটো হ'ব কৰিছে ঠিক আছে দেখা 1/α মানে 1/α + 1/β কি হ'বগৈ আলফা বিটা কেন হ'ব 1/α বিটা আহিব আলফা + বিটা কেন হৈ যায় 2 ইটো কেন 5/2 2 টো ওপৰলৈ গুচি যাব হয়নে তো 4/5 মানে 4/5 ক'ত আছে অপচন নম্বৰ 4 মানে p2 হ'ব কোন p2 হ'ব 4 p4 ঠিক আছে তে p4 ক'ত আছে আমাৰ c2 নাই গিয়া d2 নাই গিয়া a আৰু b আছে ঠিক আছে এটা চাব ইয়াত চাচোন q s কিমান আছে 3 আছে এটো s3 আছে মানে এই 3 টো হ'ব কোনটো s হ'ব আমি গম পাই গলো আমি উলিয়াব লাগে আমি যিকোনো দুটা q নহলে r ঠিক আছে এই দুইটা কৰিব কাৰণে কিন্তু আমাক কি লাগে জানে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মিলাব লাগিব একদম সিম্পল চাব এটা যে মই আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ উলিয়াবলৈ যাও কি হ'বগৈ আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা হয় এতিয়া আলফা প্লাস বিটা মানে কেন আছে 2 স্কয়ার মাইনাস 2 কি হ'বগৈ 5/2 দেখি হ'বগৈ তো 4 - 5 ইকুৱেল হ'বগৈ -1 দেখল -1 পাই গলো হয়নে আলফা স্কয়ার বিটা স্কয়ার -1 পাই গলো এটা মোক কি লাগে মোক লাগে এতিয়া এটো যে r2 উলিয়াম সাপোজ আৰু এইটো স্কয়ার কিন্তু বেছি হৈ আছে দেই ওকে এটোকে আছে এতিয়া চাব যদি এটা মই ক্লিন কৰি লও -1 আৰু 5/2 যে 2 আছে এটা চাব হা
1 by alpha square plus 1 by beta square যদি মই কৰো alpha square beta square যদি alpha square beta square ভ্যালু কিমান -1 divided by কি হ'ব alpha beta square মানে কি আছিল 5 by 2 square আছিল মানে কি হ'ব 25 by 4 4 to বলে গুছি গল মানে -4 by 25 -4 by 25 ক'ত আছে অপচন নম্বৰ 2 মানে r কেন হ'ব r হ'ব 2 r2 ক'ত আছে r2 আছে অপচন নম্বৰ a ঠিক আছে বস্তুটো হয়নে তে কি হ'ব এটা আমাৰ কি হ'ব 21 টো আমাৰ অপচন নম্বৰ a টো শুদ্ধ হ'ব বুজিলো ওকে এটা আমি এটুলে যাও ওকে 22 নম্বৰ কোৱেশ্চন টুলে √5 √20 আৰু কি আছে কইফালে √45 আছে তাৰ পাছত নেক্সট পদটো কি হ'ব সেইটো বুজিছে একদম সিম্পল চাব মই √5 টো আছে মই √20 যদি বনাব লগা হৈ যায় এই √20 মানে কি হয় এটা চাব √20 মানে কি হৈ যায় √4 ইনটু কালাৰটো চেঞ্জ কৰি লও কি হ'ব 4 ইনটু 5 মানে কি হ'ব √4 √5 2 √5 হ'ব হয়নে কথাটো চাওক প্ৰথমটো হৈ গল √5 সেকেন্ড হৈ গল কিমান 2 √5 নেক্সট কি হ'ব 45 আছে 45 মানে কি হ'ব 5 9 গুণ 45 3 বৰ্গমূল 3 আহিব কি হ'ব 3 √5 তে নেক্সট কি হ'ব 4 √5 এটো হ'ব না হয়নে কোন হ'ব অপচন নম্বৰ বি ঠিক আছে না হ'ব ওকে ঠিক আছে নেক্সট লৈ আহিলো 23 নম্বৰ কোৱেশ্চন লৈ আহিলো তে আমি যদি -7 -2 আৰু 3 সমান্তৰাল প্ৰগতিৰ দশম পদটো x আৰু ইয়াৰ দশম পদটো হৈ গল y তেনেহলে আমাক x + y টো উলিয়াব দিছে মানে দশম পদটো আমি উলিয়াই পেলাই দুটাক আমি যোগ কৰি দিলে খেল শেষ হয়নে ইয়াৰ পৰা আমি দশম পদটো উলিয়াম কি হ'ব x x = কেন হ'ব a + 90 হ'ব কাৰণ আমি কি জানো যে আমি সমান্তৰাল প্ৰগতিৰ যিটো পদ কয় তাপ আমি এক এটা কমাই পেলাই ডিট কৰি দিলে হ'ল হয়নে a10 বুলি কলে a90 উলিয়াই দিলে হ'ল হয়নে a + 90 তে কি a কিমান আছে -7 + 9 d d মানে কেন হ'ব -2 মানে -2 -7 -2 + 7 ইকুৱেল হ'ব কিমান 5 কেন হ'ব এতিয়া -7 + 45 হৈ যাব ইয়াত হ'ব কিমান কাটাকুটি কৰিলে এটা হৈ যাব 38 এটা 38 পাই গলো ঠিক আছে আমি ইয়াৰ কথাতে চিন্তা কৰিম ইয়াত কি হ'ব এতিয়া y কেন হ'ব এতিয়া ফাৰ্স্ট টার্ম কি আছে 3 প্লাস আগৰ 9 d d মানে কেন হ'ব ইয়াত -2 -3 মানে কেন হ'ব -5 কেন হ'ব এতিয়া 3 - 45 ইমান হ'ব কেন -42 হৈ গল তে ইয়াৰ মই -42 পাই গলো এতিয়া মোক কি খুদিছে x + y খুদিছে x + y টো মোক উলিয়াব দিছে হয় তে x সমান তো 38 এটো হল কেন 48 38 - 42 কেন হ'ব এতিয়া -4 -4 ক'ত আছে -4 আছে অপচন নম্বৰ ডি বুজিলো ওকে ঠিক আছে না ঠিক আছে এটা চাব নেক্সট লৈ আহি গলো মই ইয়াত 24 টো কি দিছে চাব এতিয়া দুটা ত্ৰিভুজৰ পৰিসীমা দিছে 25 আৰু 15 তে এটা বাহু কি দিছে 9 বুলি কৈ দিছে আমাক ইটো উলিয়াব দিছে এটা পৰিসীমা বুলি কোৱা লগে লগে পৰিসীমা ক্ৰমে 25 আৰু 15 বুলি দিয়া হৈ আছে চাব কথাটো কেনেকৈ হৈ গল সৰুটো যদি 15 হৈ যায় ডাঙৰটো কেনে হ'ব 25 হৈছে তে সৰুটো বাহুটো যদি 9 হয় ডাঙৰটো কি হ'ব x বুলি মই ধৰি ললো হৈ গল প্ৰথম ত্ৰিভুজৰ এডাল বাহু বুলি কৈছে প্ৰথম ত্ৰিভুজটো বুলি কৈছে নহয় এই ডাঙৰটো কথা কৈছে কাৰণ ডাঙৰটো আগত আছে মানে উল্টাকে লিখো ৰব প্ৰথম ত্ৰিভুজটো হ'ল 25 সৰুটো ইটো হৈছে 15 প্ৰথম ত্ৰিভুজটো হৈছে 9 ইটো ত্ৰিভুজটো কিমান x মানে জানো cos মাল্টিপ্লাই কৰোচোন এতিয়া 25x = কেন হ'ব 9 * 15 x কেন হ'ব 9 * 15 ডিভাইড বাই হ'ব কেন 25 কেন হ'ব 5 দি কাটিলে কেন হ'ব 3 5 দি কাটিলে হ'ব 5 9 3 গুণ 27 বাই 5 কেন হ'ব 5.4 এটা 5.4 ক'ত আছে অপচন নম্বৰ এ অপচন নম্বৰ 8 আছে বুজিলো কথাটো ওকে দিবা আমাৰ আনসাৰটো নেক্সট কোৱেশ্চন লৈ আহিলো নেক্সট কোৱেশ্চন কি দিছে 25 নম্বৰ কোৱেশ্চন তো প্ৰায়বিলাক কোৱেশ্চনতে আহে 25 নম্বৰ কোৱেশ্চনটো which the following is incorrect statement বুলি কৈছে মানে ভুলটো খুদিছে কিন্তু দেই
এইবিলাক চাব ইনকাৰেক্ট কাৰেক্ট ভুলটো কোনটো শুদ্ধটো কোনটো যে সোধে যে সেইখিনি আমি বেছিভাগ আমি ভুল কৰোঁ ওকে তাক কি দিছে দুটা সৰ্বসম ত্ৰিভুজ সদৃশ হয় বুলি কৈছে সৰ্বসম মানে কি আছিল তাৰ প্ৰতিটো বস্তু সমান হৈ গ'ল টু কনগ্ৰুৱেন্ট ট্ৰায়াংগলছ আৰ অলসো সিমিলাৰ ইয়েস এটা শুদ্ধ প্ৰতিটো বস্তু সমান হয় ঠিক আছে নেক্সট এ স্কয়াৰ এ ৰম্বাস আৰ নট সিমিলাৰ এটা বৰ্গ আৰু এটা ৰম্বাস সদায় সদৃশ নহয় বুলি কৈছে ইয়েস নহয় কাৰণ বৰ্গটো ৰম্বাস বুলি ক'ব পাৰি বা ৰম্বাসক আমি বৰ্গ বুলি ক'ব নোৱাৰো কিয় নহয় জানেনে ৰম্বাস কি হৈ যায় 90 ডিগ্ৰী এংগল নাইকিয়া কিন্তু বৰ্গত 90 ডিগ্ৰী এংগল হ'ব লাগিব বৰ্গ হ'বলৈ হ'লে ৰম্বাসত আমাক কোৱা নাই ৰম্বাসত কি কৈছে যে অপোজিট এংগলছ আৰ ইকুৱেল এণ্ড ফ'ৰ সাইডছ আৰ ইকুৱেল আৰু স্কয়াৰটো সেইটো হয় অপোজিট সাইড এংগলছ আৰ ইকুৱেল হয় আৰু ফ'ৰ সাইডছ ইকুৱেল হয় সো আমি ৰম্বাসক বা বৰ্গক আমি কি বুলি কওঁ ৰম্বাস বুলি ক'ব পাৰো বাট আমি ৰম্বাসক কেতিয়াও বৰ্গ বুলি ক'ব নোৱাৰো ঠিক আছে না ওকে বা চেক কৰি লৈছো সাউন্ডটো অডিবল হৈ আছে নে নাই ওকে সেইটো আমাৰ ভুল আসলে আমাক ইনকাৰেক্ট কৰিছে ইনকাৰেক্ট দেখোন পাই গলো তথাপি আমি বাকিটা চেক কৰিলেতো ভাল দেই চাওক যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হয় তেন্তে ত্ৰিভুজটা সদৃশ ইয়েস সমানুপাতিক হলে ই সদায় সদৃশ হয় আৰু কোনবিলাক সমান হলে দেই দুটা বহুপদ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় ইয়েস দুটা পলিগনছ মানে বহুপদ মানে আমাৰ সেই বহুপদৰ কথা কোৱা নাই যেনেকৈ আমাৰ হেৰি হ'ব তিনিটা কাৰণে ত্ৰিভুজ হয় চাৰিটা কাৰণে হেৰি হ'ব কি কয় কোৱাড্ৰিলেটাৰছ হয় কি কয় চতুৰ্ভুজ হয় তেনেকৈ আমাৰ বেছি হৈ গ'লে বহুপদ বুলি কয় ঠিক আছে না বহুভুজ বুলি কয় যেটো হেপে ওকে তাৰ অনুৰূপ সমানুপাতিক হ'ব বুলি কৈছে ইয়েস এটো শুদ্ধ এটো শুদ্ধ তাৰ আনসাৰ কি হ'ব এতিয়া অশুদ্ধটোহে বিচাৰিছিলে সো সি বি টু আনসাৰ হ'ব বুজিলো নেক্সট আহি গলো কৈছে কি যে এ বি সি ডি সামন্তৰিকৰ এটো আৰু এটো হৈছে বিপৰীত শীৰ্ষবিন্দু তেনেহলে কি কৰিব দিছে এই বিন্দুটো কাটাকুটি কৰিছে বুলি কৈছে একদম সিম্পল চাব হা এটা সাপোজ তা সামন্তৰিক এটা মই যদি ড্ৰ কৰো এটো হৈছে পি মানে হৈছে কি মানে a, b বুলি মোক কৈছে এটো কি কৈছে -4 5 বুলি কৈছে আৰু এটো কি কৈছে 8, 2 বুলি কৈছে তে কি হয় ইয়াৰ মধ্যবিন্দু হয় না মধ্যবিন্দু হলে কি হ'ব চাওকচোন এতিয়া -4 + 8 ডিভাইডেড বাই হৈছে 2 ইকুৱেল টু হ'ল 8 5 + 2 ডিভাইডেড বাই 2 ইকুৱেল টু হ'ল কিমান b তে a কিমান হ'ব এতিয়া a হ'ব কিমান 4/2 ইকুৱেল টু হ'ল মানে কিমান 2 তে b কিমান হ'বগৈ 7/2 মানে কিমান হ'বগৈ 3.5 a মানটো হৈ গ'ল 2 b মানটো হৈছে 3.5 এটা কোড বহালে তো মিলে চাওকচোন এতিয়া যদি মই ইয়াত 2 বহাও ইয়াৰ ৰিজাল্ট কি আহিব 0.5 আহিব হয়নে তো ই নহয় b টো মই লাহে কম b টো আনসাৰটো হয় মানে ইয়াত যদি মই বহাওঁগৈ তাৰ মাইনাছত ওলাব কাৰণ ডাঙৰ সংখ্যা হৈ আছে এটোতো মই বহাব নোৱাৰো তে অপচন নম্বৰ কি হ'ব চাওক b টো কেনেকৈ হল কৰি দিছো a মান কেনে পালো মই 2 পালো নে নাই পালো ইয়াত 2 বহাই দিওকচোন 2 + 1.5 কেন হ'ব 3.5 b মানে কেন হ'ব 3.5 বুজিলো কথাটো না অপচন নম্বৰ b টো আমাৰ শুদ্ধ হ'ব ওকে এতিয়া এটা কোৱেশ্চন চাওক এটো অকমান পাজলকে দিছে এই কোৱেশ্চনটো cos স্কয়াৰ থিটা প্লাস sin cos স্কয়াৰ টু দি 4 থিটা ইকুৱেল কেন হ'ব এটা সুধিছে এটো একদম ইজি হ'বগৈ চাব এটো আমি হেৰিত কৰিছো এই যে আমাৰ কিতাপখনৰ যে লাষ্টত আছিল যে মেথছ কিটা যে ত্ৰিকোণমিতি 8.4 আৰু আমি 10 আৰু sec প্ৰয়োগ কৰিছিলে আৰু এটো যদি 1 হয় তেহলে ইয়াৰ ৰিজাল্টটো সদায় 1 এ হয় এটো মনত ৰাখা বস্তু আৰু কেনেকৈ কৰি দেখাবলৈ হলে একদম সিম্পল চাব cos স্কয়াৰ কমন লৈ ল'ব ইয়াৰ cos স্কয়াৰ থাকি যাব আমি ইয়াৰ ভ্যালুটো পাই যাম মাল্টিপ্লাই কৰিলে হৈ যাব মই কৈ আছো ওকে মই কৰি দেখাইছো চাব কি আছে গৈ cos স্কয়াৰ থিটা প্লাস কি আছে গৈ cos টু দি পাৱাৰ 4 থিটা যদি মই যদি cos স্কয়াৰ থিটা যদি মই কমন লৈ লওঁ 1 প্লাস কি হ'ব গৈ cos স্কয়াৰ থিটা হ'ব ওকে এতিয়া এটো মাইনাস হ'ব লাগিছিল মাইনাস হ'ব লাগে মাইনাস না ঠিক আছে ওকে ঠিক আছে ওকে তে ইয়াত আমি এই cos ভ্যালুটো আমি কি বহাব পাৰিম এতিয়া 1 - sin স্কয়াৰ থিটা বহাব পাৰিম তে ইয়াত কি হ'ব গৈ এতিয়া 1 টো জায়গাত কি লিখিম 1 টো থাকক cos স্কয়াৰ মানে কি হ'ব আমি 1 - sin স্কয়াৰ থিটা লিখিব পাৰো হয়নে 1 কাটা গৈ 2 হৈ যাব গৈ হয়নে এই যেতিয়া আমি মাল্টিপ্লাই কৰি দিলে কি হ'ব গৈ আনসাৰটো আমাৰ ইয়াত 1 আহি যাব ঠিক আছে ওকে আমাৰ কি হৈ যাব 1 আহি যাব আনসাৰটো এইটো কৰি চাবা তোমালোকে ধুনিয়াকে যদি অসুবিধা পা মই কৈ দিম বাৰু দিয়া এনো মই এমসিকিউ খিনি আজি ভিডিওত কৰিম আৰু থিওৰি পাৰ্টটো মই স্কুটিখিনি মই সলভ কৰি দিম ইয়াৰ নেক্সট ভিডিওত কাৰণ এটা ভিডিওতে ইমানখিনি পসিবল নহয় ওকে ঠিক আছে
তে নেক্সট কুৱেশ্যনলৈ আমি আগবঢ়ো নেক্সট কুৱেশ্যন দিছে স্যাৰ 28 নম্বৰটো কৈছে কি দুটা ঐককেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 cm আৰু কি দিয়া আছে 3 cm দিয়া হৈ আছে ডাঙৰ বৃত্তটো PQ দা সৰু বৃত্তটো স্পৰ্শক বুলি কৈছে এটা চাব একদম সিম্পল এতিয়া মই যদি আঁকি দেখাও বস্তুটো এটা বৃত্ত এটা আছে ইয়াত মই ব্ল্যাক টু ইউজ কৰিছো ওকে এটা ঐককেন্দ্ৰিক বৃত্ত বুলি ক'লে কি হ'ব দুটাৰ যাৰ চেণ্টাৰটো এটা হয়নে দুটা বৃত্ত ডাঙৰটো স্পৰ্শক দা সৰুটো স্পৰ্শক বুলি কৈছে মানে এইটো মানে কি দিলে তো পি কিউ দিলে ওকে এইটো দিছে কিমান 5 এইটো দিছে কিমান 3 যদি মই পাইথাগোৰাছ ইউজ কৰি দিওঁ তেহলে ইয়াৰ ভ্যালুটো কিমান ওলাবগৈ 4 ওলাই যাব আৰু ইয়াক দুগুণ কৰি দিওঁচোন এইটো 4 হৈ যাব তো এইটো কি হ'বগৈ এইটো হ'ব 8 বুজিলো কথাটো হয়নে ওকে এটা চাবচোন এই আনসাৰটো কি হ'বগৈ এই আনসাৰটো হ'ব 8 cm অপশন নাম্বার D2 ঠিক আছে অপশন নাম্বার D অপশন নাম্বার কি হ'ব D2 শুদ্ধ হ'ব ওকে হ'ব বুজিলো ঠিক আছে এই নেক্সটটো কিন্তু অকমান পাজল টাইপ দিছে একদম সিম্পল চাবা বৃত্তৰ কালিৰ সাংখ্যিক মান আৰু অৰ্ধবৃত্তাকাৰ কোণমান যন্ত্ৰৰ পৰিসীমা বুলি কৈছে এটা চাবা হা কৈছে কি জানে এটা সাৰ্কুলাৰ নিউমেৰিকেল ভ্যালুটো এৰিয়াটো হৈছে এৰিয়া কেন হ'ব 2 পাই r স্কয়াৰ হৈ গল ইকুৱেল কি কৈছে কয় এটা কোণমান যন্ত্ৰ মানে প্ৰটেক্টৰ মানে কি হ'ব এই সাৰ্কুলটো হয় আৰু এইখিনিও হয় এই গুটেটো কাৰণে কি হ'ব ইৰে চাক গুটে বৃত্তটো যদি আঁকিব হয় আমি টুৱাইস পাই r কলোহেতেন হয় কথাটো আধা হয় নহয় এটা টুটো নালাগে কোন আহিব পাই r আহিব মানে কি হ'ব কয় পাই r পৰিসীমা বুলি কৈছে পৰিসীমা মানে কি সবৰ সাইডটো চাৰিওফালে হয় তে এইডাল কি হ'ব এইডাল এই ব্যাসডাল হয়নে হয়নে ব্যাস মানে কি টুৱাইস প্লাস 2r বুজিলো এটা চাকম 2 পাই r স্কয়ার রাখিলো r কমন ললো কি হ'ব পাই প্লাস 2 কেন হ'ব তাক r স্কয়ার আছে r কাটা গল মানে কি হল 2 পাই r ইকুয়াল টু হ'ব কেন পাই প্লাস 2 r কেন হ'ব এতিয়া পাই প্লাস 2 বাই 2 পাই হৈ গল r ভ্যালুটো মই পাই গলো এইটো হয়নে ওকে ওকে ঠিক আছে পাই গলো তে পাই প্লাস 2 বাই কি হ'ব 2 পাই হ'ব ঠিক আছে বৃত্তৰ কালি সৰি বৃত্তৰ কালি বুলি কৈছে ইয়াত 2 টো কপা আহিব তো নাহে নহয় এইটোটো নাই এইটোটো যেতিয়া নাইকিয়া হৈ গল তে এইটোটো নাইকিয়া হৈ যাব না কি হ'ব পাই প্লাস 2 বাই পাই দে মইটো ভুল হৈ গৈছিলে ওকে কি হ'ব বৃত্তৰ কালি বুলিহে কৈছিলে হয় নাই কি হ'ব পাই প্লাস 2 বাই পাই মানে অপশন নাম্বাৰ কি হ'ব এতিয়া অপশন নাম্বাৰ সি টো শুদ্ধ হ'ব বুজিলো ওকে নেক্সট এটা বৃত্তকলাৰ কেন্দ্ৰীয় কোণ হ'ল 90 ডিগ্ৰী ব্যাসাৰ্ধ 7 cm বৃত্তকলাটো পৰিসীমাটো উলিয়াব আছে এটা চাওক এটা বৃত্ত হৈ গল এইটো 7 cm হৈ গল এইটো এইটো হৈ গল মানে এইটো হ'ল 7 এইটো হৈ গল 7 ইয়াৰ পৰিসীমাটো উলিয়াব দিছে পৰিসীমা মানে ইয়াৰ পৰিসীমা এই কিটা সাৰ্কুলকণ আহিলে এই কোণ আহিব আৰু এই কোণ আহি যাব হয়নে এই কোণ কেনেকৈ উলিয়াম এটা মই গুটেটো পৰিধি আধা হয়নে নহয় 4/5 এভাগ হয় হয়নে গুটেটো পৰিধি কেন হ'ব 2 পাই r হ'ব ডিভাইড বাই কেন হ'ব 4 কৰি দিলে হৈ গল হয় ঠিক আছে এটা চাব মই 2 পাই r যে কৰিবলৈ যাও এটা চাব মই একদম প্ৰথম কথাটো হ'ল সিম্পল মই ৰাউন্ডটো উলিয়াই লওঁ প্ৰথমতে ঠিক আছে 2 * 22/7 * r মানে কেন হ'ব 7 কাটা গল কেন হ'ব 44 হ'ল গুটেটো হ'ল 44 তে মোক কি লাগে এই পাৰ্টটোহে লাগে তে কেন হ'ব 11 হ'ব মানে 4 হৰণ কৰি দিলো এতিয়া এই কোণ কিমান পৰিসীমা বুলি কৈছে ন এই কোণ কিমান 7 + 7 তল এই কোণ কিমান 7 কেন হ'ব এতিয়া 7 * 14 এটো হ'ব কেন 25 হ'ব ওকে 25 হ'ব তে কি হ'ব এতিয়া আমাৰ আনসাৰটো হ'ব অপশন নাম্বাৰ বি ঠিক আছে ওকে নেক্সট আহি গলো প্ৰতিটো ঘন 31 নম্বৰটো চাওক ভলিউমটো দিছে কিমান আমাক 8 cm বুলি কৈ দিছে হয় 8 আয়তন হৈছে 8 cm কিউব এতিয়া মুৰে মুৰে সংযোগ কৰিছে বুলি কৈছো তা ঘন প্ৰতিটো ঘনৰ পৰা আয়তন 8 cm কি বুলি কৈ দিছে এতিয়া চাব আয়তনৰ ফৰ্মুলাটো হৈছে কিমান l কিউব = 8 তে l কেন হ'ব 2 হ'ব
এতিয়া চাব কথাটো কেনেকুৱা ইমান চিম্পল কথাটো এতিয়া মোৰ দুটা বটল আছে মই বটল এটা কি কৰিছো মূৰে মূৰে সংযোগ কৰি দিলো সংযোগ কৰি দিলো এতিয়া সংযোগ কৰি দিয়াৰ লগে লগে কি হ'বগৈ বস্তুটো লেংথটো সেইটো গুণ হৈ গ'লগৈ হাইটটো কিবা হৈছে নেকি নাই হোৱা ব্ৰেকটো কিবা হৈছে নেকি নাই হোৱা হয়নে যদি আমাৰ হাইটটো একো হোৱা নাই ব্ৰেকটো হোৱা নাই কি হৈছে লেংথটো খালি দুগুণ হৈ গৈছে হয়নে এতিয়া চাব যদি মই এতিয়া কি কৰোঁগৈ ইয়াক দুটা লগাই দিওঁগৈ এল কেন হৈ যাব নতুন এলটো কেন হ'ব 2 + 2 ইকুৱেল হ'ব কেন 4 বি কেন হ'বগৈ বিটো হ'ব 2 এইচটো কেন হ'বগৈ 2 এতিয়া মই কি হ'বগৈ কি খুজিছে মোক এতিয়া কৈছে আয়তক্ষেত্ৰৰ পৃষ্ঠকালিটো উলিয়াব দিছে 2 * LB + BH + HL আছিলে 4 * 2 + 2 * 2 + 2 * 4 2 8 + 4 + 8 কেন হ'বগৈ 2 কেন হ'বগৈ 8 কি হ'ব 20 হৈ গ'ল তাহলে কেন হ'ব 40 হয়নে আনসার কেন হ'ব 640 সেন্টিমিটার স্কয়ার এটো হৈ যাব বুঝিলো কথাটো হ'ব এটো হবে আমাৰ 40 সেন্টিমিটার স্কয়ার ওকে ঠিক আছে তে নেক্সট কোৱেশ্চন লে আমি আহিব চাওক কৈছে কি যে যদি মানে এটা ডাটাৰ মিডিয়ানটো হৈছে কিমান এটো আবার ঠিক আছে 3.5 টো কি কৰিছে গৈ বাদ দিব দিছে মানে এটো কাটি দিব দিছে তাহলে ইয়াৰ মিডিয়ানটো কি হ'ব আমাক সেইটো কৰিছে বা আগৰটোতকে এটো কেন হাফ হ'ব সেইটো কৰিছে সিম্পল আমি মিডিয়ানটো উলিয়াই ল'ব লাগিব হয়নে তে মিডিয়ানটো উলিয়াবলৈ হলে প্ৰথম কথাটো কি জানানে মই কি কৰিব লাগিব মই সিএলইউ হৈ আছে নে সেইটো চাব লাগে 30 34 35 36 37 38 39 40 সিএলইউ হৈ আছে ওকে কেটা সংখ্যা আছে 1 2 3 4 5 6 7 8টা আছে যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা থাকিলে কি আছিল n/2 n প্লাস কি আছিল n/2 আছিল আৰু কি n/2 + 1 হয়নে এছাক আছে কিমানটা 8টা কেন হ'ব 4 আৰু এটো কেন হ'ব n/2 + 1 মানে 4 + 5 কেন হ'ব কিমান সরি 4 + 1 কিমান 5 মানে 4 নম্বৰ আৰু 5 নম্বৰ এভাৰেজটো হ'ব সদায় মিডিয়ান তে 4 নম্বৰ কোন আছে 1 2 3 4 36 37 ওকে এ চাব 36 37 যদি আছে 36 + 37 ডিভাইড বাই 2 কেন হ'ব এটো কলে কেন হ'ব 3 আহি গ'লে কেন হ'ব 6 7 73/2 কেন হ'ব 36.5 এই 36.5 টো আমাৰ অৰিজিনটো ঠিক আছে এতিয়া আমি ইটো চাম কৈছে কি যে 35 টো মই ৰিমুভ কৰিছো বুলি কৈছে মানে কি থাকে যদি মই 35 টো বাদ দিও ৰিমুভ কৰি দিও ই নাই গেবা ই নাই তে কোন কোন আছে বা 30 আছে 44 1 2 3 4 5 6 7 টা আছে অড নাম্বাৰ হলে কি হয় n + 1/2 মানে কি হয় 7 + 1/2 কেন হ'ব 8/2 ইকুৱেল হ'ব কেন 4 মানে 4 টাৰ্ম কোন আছে এতিয়া 1 2 35 টো নাই 3 4 মানে 37 আগতে আছিল কিমান 36.5 এটা হলে কিমান 37 কেন ডিফারেন্স 0.5 ডিফারেন্স না ওকে এটা কি হ'ব আনসারটো 0.5 ডিফারেন্স অপশন নাম্বার সি বুঝি পাইছো কথাটো ওকে তে আমি এটা নেক্সট কোৱেশ্চনলৈ যাওঁ 33 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িলো ওকে কি দিছে চাব পাই আমি আহি পাই গৈছো হেনেকে এটা পৰ্যায় আৰু আমি ইয়াত এমসিকিউ খিনি সলভ কৰিম আৰু নেক্সট ভিডিওটো ইয়াৰে কি কৰিম আমি থিওৰি পাৰ্টটো হেৰি কৰিম আৰু যেহেতু আমি থিওৰি পাৰ্টটো ইমান দিন আমি যিমানখিনি আপলোড কৰিছিলো ভিডিও আমি তাত কি কৰিছিলো থিওৰি পাৰ্টটো কৰি দিয়া নাছিলো কিন্তু যেহেতু এতিয়া মোৰ বোৰ্ডখনৰ কাৰণে মোৰ সুবিধা হৈছে তো তেনেকৈ আপোনালোকৰ সুবিধা হোৱাকৈ মই ধুনীয়াকৈ থিওৰি পাৰ্টটো মই সলভ কৰি দিব ট্ৰাই কৰিম ওকে তে কি হ'ব আৰু এটা কথা কলে মই কৈছো নহয় আমাৰ মেথছ কেবিকে আমি এপ আছে এপটোত আপোনালোকে চাবগৈ ডাউনলোড কৰিব ৰেজিষ্টাৰ তাত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিব আৰু প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ আপুনি দেখি থাকিব আপুনি কোৱেশ্চন পেপাৰ ভাগ পাই যাব মানে ইয়াৰ পিডিএফটো আপোনালোকে পাই যাব ঠিক আছে আৰু সলিউশনখিনি কৰিবলগীয়া হলে আপোনালোকে মই এটা বেলেগ ব্যৱস্থা কৰি দিম তাৰ মতে গৈ পেলাই আপোনালোকে সলিউশনখিনি ল'ব পাৰিব ওকে এটা বেগত 3টা ৰঙা 5টা বগা 7টা নীলা বল আছে বা বেগটো কি কৈছে চাওকচোন ৰঙাও নহয় মানে কি আছে নাইদাৰ ৰেড নৰ ব্লু মানে ৰঙাও নহয় নীলাও নহয় চাওক 3টা আছে 3টা আঙুলি ইউ নহয় কোন হ'ব ই হ'ব মানে দুটা যদি বাদ দিও কোন হ'ব ই থাকি যাব ন মানে চাওক কৈছে কি মোৰ তাত কি ৰঙা নহয় ৰঙাটো মোক নালাগে নীলাও নহয় থাকিলে কোন বগা 5 হৈ গ'ল তে 5 বাই কি হ'ব টোটাল কেটা হ'ব টোটাল হ'ব 15টা 5/15 তে 5/15 ক'ত আছে ওকে 5/15 ক'ত আছে ইয়াত নাই কিন্তু কি চাওকচোন এই কাটাকুটি কৰকচোন 1/3 ওলাই যাব
হয়নে 1/3 ক'ত আছে অপশ্যন নম্বৰ এ হয়নে কথাটো ওকে বুজি পালো কথাটো হ'ব নেক্সটলৈ আহি গ'লো এখন কাৰ্ড আছে যে আমি তাজপাত খেলো না আমি পুৰা সাৰ্ভ কৰি ললো একদম পুৰা জোকাৰি কৰি ললো এতিয়া ভাবক 52টা তাত কাৰ্ড আছে কি সুধিছে যে কুইন অফ ব্লেক মানে কলা ৰঙৰ ৰাণী কথা সুধিছে কলা ৰঙৰ ৰাণী কিমানটা আছে দুটা থাকিব কলা ৰঙৰ ৰাণী দুটা থাকে 2/52 তাকে হ'ব 2/52 মানে কি 1/26 ক'ত হ'ব 1/26 অপশ্যন নম্বৰ বি বুজিলো এইটো হৈ গ'ল হ'ব ওকে তে নেক্সট কোৱেশ্চনলৈ আহি গ'লো এতিয়া আমি কৈছে কি তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি সুধিছে আৰু এটা কথা কি আমি জানো যে বৰ্গ সংখ্যা হয়নে নহয় আমি চেক কৰিবলৈ হ'লে আমি কিছুমান নাম্বাৰ আমি চেক কৰি চালে হয় কাৰণ 2 3 হয় না 7 8 থাকিলে কেতিয়া বৰ্গ সংখ্যা নহয় ঠিক আছে 2 কৈছে 572 এটোই হ'ব না বেলেগ 729 টো কাৰ হয় 729 টো হৈছে 27 ৰ হয়নে এটো হল 1 2 to 5 হয় 34 আৰু 35 ৰ এটো 289 টো হৈছে কিমান এটো কি আপোনাৰ হৈ গ'ল কিমান হেৰিয়ৰ বুলি কয় এটো 17 ৰ 17 ৰ তে ই হ'ব আমাৰ আনসাৰটো হ'ব ওকে ঠিক আছে তে নেক্সট কোৱেশ্চনটো হৈছে কিমান √15625 ৰ এটো দিছে বৰ্গমূল দি দিছে আমাক এটো উলিয়াব দিছে একদম সিম্পল চাব হা প্ৰথমতে দিছে এটো মানে কি আহিব 125 দুঘৰ আগত পইণ্টটো আছে দুঘৰ আগত পইণ্ট হলে ইয়াত কি হ'বগৈ 11 আগত পইণ্টটো হ'ব তে কি হ'বগৈ 12.5 নেক্সট কি হ'বগৈ চাৰিটা ঘৰ আগত আছে মানে দুটা ঘৰ আগত হ'ব 1.25 এটা প্লাস কৰি দিয়কচোন কি হ'বগৈ 5 7 কি হ'বগৈ 8 3 138.75 ক'ত আছে অপশ্যনটো 138.75 অপশ্যন নম্বৰ সি বুজিলো ওকে ঠিক আছে না ওকে তে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িলো নেক্সট কোৱেশ্চনটো কি দিছে চাব the digit of 49 এই প্ৰশ্নটো কিন্তু আমাৰ ভুল আহিছে আমি শুদ্ধ কৰি দিছো স্কুলত আমাৰ স্কুলত আমি শুদ্ধ কৰি দিছো তাকে একো নাই মেট্ৰিকত ভুল আহিলে একো লিখিব নালাগে থৈ দিলে হ'ল কোৱেশ্চন নম্বৰটো লিখিবা তো থৈ দিলে হ'ল এমসিকিউটা কি হ'ব এমসিকিউটো সেটে থাকিব হয় না তাতো কথা নাই যদি আমাৰ থিওৰিখন কিবা ভুল আহে কোৱেশ্চন নম্বৰ ধৰকে লিখিবা অলপ জেগা এৰিবা পিছত বেলেগ কোৱেশ্চন কৰি দিবা টিচাৰ তোমাক মাৰ্কস দিব কিন্তু কৰি দিলে মানে কি হৈ যায় তুমি নাজানা সেইটো বুজাইছা বুলি ভাবিব কিন্তু যদি বোলে অংকটো কৰি থাকোঁতে মাজত তুমি গম পাইছা যে ভুল হৈছে কাটি থৈ নাহিবা তেনেকুৱা তুমি ৰাখি থৈ উঠি আহিবাচোন সেইটো মাৰ্কসটো দি দিব ঠিক আছে ওকে চোৱা 49 ৰ ঘনৰ এককৰ স্থানৰ অংকটো সুধিছে 49 কিউব তাক 49 ৰ ঘন মানে 49 ৰ কিউবটো তাক 9 যেতিয়া আমি কিউব কৰো সদায় 9 এ থাকে এককত হয়নে এখন চাৰ্ট এখন আছে মই মুখস্থ কৰিবাচোন ভাল হ'বা ইয়াত আমাৰ অপচনটো কিটা নাই A3 আছে B7 আছে C8 আছে D1 আছে সো আমাৰ স্কোৰত মই কি কৰিছো মই এটো 9 বুলি কৈ পেলাই মই শুদ্ধ কৰি দিছো আৰু এটা দেখোন অপচন নম্বৰ A টোৱে শুদ্ধ হ'ব 9 বুলি আৰু যদি কোনোবা স্কোৰ যদি 7 টো শুদ্ধ হৈছে তাহলে B হ'ব অপচন এটো নিজে বুজি ললে হ'ল দেই ওকে খালি তো আমাৰ কি হ'বগৈ 9 টো আনসাৰ হ'ব এটা চাও তো সুধিছে তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে বুলি দশমিক বিস্তৃতি মানে পৰিমেয় হৈছে বিস্তৃতি মানে ষ্টপ হৈ গৈছে কোনটো ষ্টপ হৈ যায় এটা আমি যদি হৰণ কৰি চাওঁ আমি এটা বুদ্ধি আছিল নহয় যে আমাৰ হৰৰ সংখ্যাটো যদি 2 আৰু 5 ত থাকে তেনেহলে আমাৰ কি হৈ যায়গা পৰিমেয় সংখ্যা হ'ব আৰু পৰিমেয় কি পৰিসমাপ্ত হ'ব যদি আদাৰ্স নম্বৰ আহি যায় নহয় এই 216 টো যদি মই কৰিবলৈ যাওঁ তখন হা 216 2 দি কৰিলে 108 2 দি কৰিলে 54 2 দি কৰিলে 27 আৰু যদি আকৌ ইয়াত 3 দি কওঁগৈ 9 হ'ব 3 দি কৰিলে আকৌ 3 হ'ব এই 3 আহি গ'ল নাই ই পৰিসমাপ্ত নহয় বুজিলো 147 কি পৰিসমাপ্ত নহয় কাৰণ 147 2 এ নাযায় 2 নাহে বেলেগ আহিবগৈ ইনো নহয় হৈ গ'ল 400 কি হ'ব 4 টো ইয়াক হৰণ গৈ আছে 3 বাৰ গৈ আছে 2 টা শূন্য আছে ডবল শূন্য আগত আহি যাব না হয়নে 16 আছে 16 মানে কি 2 টু দি পাৱাৰ 4 আৰু 100 পাতো ইনোটো তোমাৰ 100 টো কি আৰু পইণ্ট আহিবই তো এটো হয় 3 আৰু 4 ক'ত হ'ব এতিয়া অপচন চাচোন অপচন নম্বৰ বি 3 আৰু 4 ঠিক আছে 3 আৰু 4 বুজি পালো ওকে নেক্সট কোৱেশ্চন 39 টো 39 টো কি দিছে জানানে কৈছে কি অকমান পাজলকে দিছে এটো চাবা এটো একো নাই আমি পাই যাম ধুনিয়াকে কৈছে কি যে p দি আছে কিমান x স্কয়াৰ y কিউব আৰু z টু দি পাৱাৰ n আৰু q দিয়া আছে x কিউব y টু দি পাৱাৰ n আৰু z স্কয়াৰ দিয়া হৈ আছে তেনেহলে আমাক কি হৈ যাব লসাগু যদি এলচিএম টো যদি এটো হয় তেনেহলে আমাক এটো উলিয়াব দিছে হয় না এৰ চাবা আমি কেনেকৈ পাৰিম এবাৰ চেক কৰি দিছো যদি আছে না হয় না ওকে
আমি লসাগু মানে কি হল এলচিএম মানে কি জানো সদায় আমি হাইয়েষ্ট পাৱাৰটো লওঁ হয়নে এতিয়া চাওক x কিউব আছে মানে x ৰ হাইয়েষ্ট পাৱাৰ কিমান 3 ইয়াত আছে y4 আছে এটা y ইয়াত 3 আছে তাহলে ই হাইয়েষ্ট পাৱাৰটো লওঁ আমি এটা m যা কোন হ'ব m টো মানে 4 হ'ব লাগিব তেতিয়া আমি 4 টো ল'ম হয়নে কথাটো ওকে z কি আছে কিউব আছে ইয়াত z আছে n ইয়াত আছে 2 তাহলে অবিয়াসলি 3 হ'ব লাগিব তেতিয়াহে আমি পাইম ল'ম এটো হয়নে তাক m ৰ ভ্যালু মই কেন পালো m ৰ ভ্যালু পালো মই 4 n ৰ ভ্যালু পালো মই 3 মোক উলিয়াব দিছে কি 2m 3n বুলি কৈছে 2m m মানে কেন হ'বগৈ 4 plus 3 n মানে কেন হ'বগৈ 3 কেন হ'বগৈ 4 2 8 3 3 9 কি হ'ব 17 আনসার কেন হ'বগৈ 17 অপশন নাম্বার বি বুঝিলো ওকে ঠিক আছে না ওকে নেক্সট টু চোৱা অকমান পাজল মানে কি এটো বস্তুটো অকমান দীঘলকে দিছে হ'ব এটো এমসিকিউ আসলে নহয় কিন্তু দিছে যেটা তো কৰিব লাগিব হয় না ওকে দেখা যাওক চোৱা কৈছে কি যে ax³ + bx² + cx + d এটো কি দিছে কয় তোমাৰ ত্ৰিঘাত বহিবলৈ দি দিছে আলফা বিটা গামাটো হৈছে ইয়াৰ ৰুটস আমি কি পাম এতিয়া চাচোন আমি কি জানো আলফা বিটা গামা এফালে d/a আছিল -d/a দেখি হ'বগৈ -d/a আলফা প্লাস বিটা প্লাস গামা ইকুয়াল হ'ব তোমাৰ -b/a হ'ব এটা আমি এটো মাল্টিপ্লাই কৰিব লাগে আৰু এটো কি আছিল গৈ আলফা বিটা বিটা গামা গামা আলফা কি আছিল গৈ c/a এইটা আমি জানো হয়নে এটা আমি জানো পাইছিলো আমি অলৰেডি হয়নে ওকে এতিয়া চাবা যদি মই এটা ইয়াত পঢ়িবলৈ যাওঁ তে এইকেইটা বস্তু মাল্টিপ্লাই কৰিব লাগিব 1 ৰ লগত এটো কৰিব লাগিব এটো কৰিব লাগিব হয়নে তুমি পঢ়োগৈ এটা ৰিজাল্ট পাম সেই ৰিজাল্টটো আমি কি হ'বগৈ অপচন নাম্বাৰ সি টো শুদ্ধ হয় ঠিক আছে এটো যাকে কৰি দেখুৱা কৰি চোৱা যদি নোৱাৰা তেনেহলে মই নেক্সট যেটা ভিডিওটো বনাম তাত মই কি কৰিম মই এটা কৈছো কোৱেশ্চন বনাই কৰি দিম হয়নে এটা সিম্পল মাল্টিপ্লাই কৰিবা মই দেখাই দিছো কথা বুজাই দিছো 1 এ 1 কৰিলা 1 এ বিটা কৰিলা ঠিক আছে মই স্টাৰ্টিংটো কৰি দিছো চোৱা 1 + আলফা 1 + বিটা 1 + গামা কি হ'বগৈ 1 * 1 1 আহিলে 1 তো আলফা সতে যদি মই পূৰণ কৰোঁ আলফা আহিলে এখানে আহিব বিটা আহিব দুটা আহিব আলফা বিটা আহিলে দুটা হ'বগৈ 1 + গামা হয় ওকে আকৌ আলফাটো পূৰণ কৰাচোন আকৌ গামাটো এবাৰ পূৰণ কৰিবা কি হ'ব 1 আহিব 1 আহিলে গামা আহিলে আলফা আহিলে গামা আলফা আহিব ওকে এবাৰ কাটি দিওঁ ৰবা এটা কৰিয়ে দিওঁ দিয়া যিমান আছে নাই হয়নে কৰিয়ে দিওঁ চোৱা এটা সিম্পল কৰি দিছো 1 + গামা 1 + আলফা 1 + বিটা এটো কি হ'ব এতিয়া মাল্টিপ্লাই কৰিলে 1 আহিব আলফা আহিব বিটা আহিব আৰু কি আহিব আলফা আৰু বিটা আহিব ওকে নেক্সট আহিব 1 + গামা আহিলে নেক্সট কি হ'ব এতিয়া 1 আহিলে গামা আহিলে 1 আলফা আহিলে আলফা গামা আহিলে তাৰ কি হ'বগৈ বিটা আহিলে বিটা গামা আহিলে নেক্সট হ'বগৈ আলফা বিটা আহিলে আলফা বিটা গামা আহিলে সো মই সেপাৰেট কৰিছো ধুনীয়াকে কি হ'বগৈ 1 লিখিলো প্লাস আলফা প্লাস বিটা প্লাস গামা এটো এটা আহিলে নেক্সট কি হ'বগৈ ওকে আলফা বিটা বিটা গামা গামা আলফা আৰু কি হ'বগৈ আলফা বিটা গামা হ'ল এটো এই তিনটা আহি গ'ল তে ভ্যালু কিটা পুট কৰাচোন এতিয়া 1 প্লাস এটো কেন আহিবগৈ মই ববটো কাটি দিলো ওকে একো নাই আলফা বিটা গামা কি আছিল -b/a আছিল হয়নে -b/a প্লাস এটো কেন আছিল গৈ c/a আছিল c/a তাৰ প্লাস এটো কি আছিল গৈ -d/a আছিল যদি মই এলচিএম লৈ লওঁগৈ কি আহিব a ইয়াত কি আহিবগৈ a -b + c - d এইটো आंसर হ'ব না কোনটো হ'ব বুজি পালো না কথাটো আমি এইটো অপচন নম্বৰ সি টো শুদ্ধ হ'ব বুজিলো কথাটো ওকে ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট 41 নম্বৰ কোৱেশ্চনলৈ আহি গ'ল একদম বা কথা কৈ ভাগৰ লাগি গৈছে একো নাই ওকে কৈছে কি চাচোন কৈছে কি যে 41 নম্বৰটো যদি বহুপদটো এটা -3 যদি এটা ৰিজাল্ট হয় তেহলে কি ভ্যালুটো দেব যে কি ভ্যালুটো আমাক উলিয়াব দিছে একদম সিম্পল -3 টো মই বহাই দিওঁচোন কি হ'বগৈ k - 1
minus 3 square plus k minus 3 দেখো plus 1 equal to 0 কি হ'ব এতিয়া k minus 1 কি হ'ব 9 plus plus minus কি হ'ব minus হৈ যাব হয়নে minus কি হ'ব 3k plus 1 equal to 0 9k minus 9 minus 3k plus 1 equal to 0 क्या होगा क्या 6k minus 8 equal to 0 होगा 6k तो 6k equal क्या होगा minus नहीं तो plus 8 आही गल ये माने क्या होगा 8/6 माने क्या होगा 4/3 4/3 पूरा सब ऑप्शन तो ऑप्शन नंबर ए बुझिलो ठीक আছে ओके नेक्स्ट আকৌ 42 নম্বৰ क्वेश्चन আহিলে 42 নম্বৰ क्वेश्चन তো মানে কি জানা অকমান বিলাক পাজল টাইপ দি দিলে মানে ভাবিব লগা কৈ দিলে এটা সিম্পল চাবা কিন্তু ভাবিব লগা ইমান অংক নহয় এটা কাৰ্টেজিয়ান সমতল হয়নে y = 0 বুলি কৈছে মানে কি হ'ল এজালে ঠিক আছে y = মাইনাস কি বুলি কৈছে -7 বুলি কৈছে y = -7 মানে কি হৈ গ'ল ই তললৈ আহি -7 ৰ সমান ইয়াৰ আছে হৈ গ'ল ঠিক আছে তো তাৰ কাৰণে এটা হেই বুলি কৰিছে কি বুলি কয় এটো সমীকৰণ কৰিছে ইয়াৰ y যে সমীকৰণটো কি হ'ব ই এনেকুৱা হ'ব এটা কোড কাটিছে এটা বিন্দু কাটিছে না নাই মানে কি সলিউশন কি হ'ব এটা মানে কি হ'ব এটো অপচন নম্বৰ এই সমীকৰণৰ সমাধান আছে এটা ঠিক আছে এটো হৈ গ'ল বুজি পালো হ'ব এনেকৈ আমি কৰিব পাৰো বুজিলো ওকে ঠিক আছে এটো আনসাৰটো হৈ গ'ল 1 বুজিলো নেক্সট আহি গ'ল এতিয়া মই এছাৰেশন আৰু ৰিজনিং এছাৰেশন আৰু ৰিজনিংটো অকমান পাজল টাইপ লাগে হয়নে একো নাই একদম সিম্পল জানানে আমি সদায় বুজি ললে হল ধুনিয়াকে আমি কৰিব পাৰিম একো অসুবিধা নাই তাক কৈছে কি যে এই অপচনটো দিছে কি যে দুইটা শুদ্ধ ব্যাখ্যা কৰিছে ব্যাখ্যা কৰা মানে লিংক থাকিব লাগিব ওকে নেক্সট হৈছে কি যে দুইটা শুদ্ধ কিন্তু ব্যাখ্যা কৰা নাই মানে দুইটা ৰিজাল্ট শুদ্ধ কিন্তু ব্যাখ্যা কৰা এটা চাবা একদম সিম্পল চাবাচোন মই যা কৰিছো এক কিমান 2 হয়নে সূৰ্য পূবফালে উদয় হয় সেইটো শুদ্ধ এক দুইটো শুদ্ধ কিন্তু লিংক আছে নেকি কিবা নাই কিয়া যদি লিংক নাই কি তা কি হ'ব শুদ্ধ ব্যাখ্যা নহয় আৰু যদি মই যদি কওঁ যে সূৰ্যটো পূবফালে উদয় হয় এটা শুদ্ধ মই কওঁ যে সূৰ্যটো যিফালে হেতুকে আমি পূব দিশ বুলি কওঁ হেতু শুদ্ধ লিংক আছে না নাই তাৰ লগত দুইটা লিংক আছে সেই ব্যাখ্যাটো হৈ যাব বুজি পালো কথাটো ওকে এটা 43 নম্বৰ কোৱেশ্চনটো কি দিছে 43 টো কৈছে কি যে ফৰ এনি ইকুইড এংগল sec থিটা যদি 3 হয় তাহলে tan থিটা যদি এটো হয় বুলি খুদিছে মানে আমাৰ তো একদম সিম্পল আমি কি জানো 1 + tan স্কয়ার থিটা = হৈছে sec স্কয়ার থিটা তে 1 + tan স্কয়ার থিটা tan স্কয়ার মানে কি হ'ব 2 √2 স্কয়ার = হ'ব কিমান উলিয়াব লাগে এটা কেন হ'ব 1 প্লাস কেন হ'ব 4 + 2 1 প্লাস কেন হ'ব এটো কেন হ'ব 8 মানে কেন হ'ব 9 9 মানে কি হ'ব 3 স্কয়ার 3 স্কয়ার মানে কি হৈ গ'ল এই sec স্কয়ার হল না হয় না এটো শুদ্ধ প্ৰথমটো শুদ্ধ তাকে আমি কি জানো 1 + tan স্কয়ার থিটা = হৈছে sec স্কয়ার থিটা মানে কি এটো কি হৈ গ'ল ভুল প্ৰথমটো শুদ্ধ সেকেন্ডটো ভুল ক'ত আছে প্ৰথম শুদ্ধ সেকেন্ড ভুল অপচন নম্বৰ সি মানে a is true but the r is false বুঝিলো এটো হ'ব নেক্সট আছে এটা আয়তঘনক তিনটা ঘনক পৃষ্ঠকালি দিয়া আছে পৃষ্ঠকালি ক্ৰমে x y z দিয়া হৈ আছে ওকে tak area of three adjacent faces cuboid is ইমানটো x y z বুলি কৈ দিছে আমাক এৰিয়াটো দি আছে স্যার আয়তখনৰ কি হয় তিনিখন সমান পৃষ্ঠৰ আৰু কালি ক্ৰমে x y z টো দিয়া আছে পৃষ্ঠকালি কিটা আমাক দিয়া হৈ আছে তেনে আয়তৰ ঘনকটো উলিয়াব দিছে হ'ব এই স্যার যদি এই পৃষ্ঠ কেটা আছে একদম সিম্পল চাব পৃষ্ঠখনৰ কালি দিছে x স্কয়ার একা x স্কয়ার কেটা থাকিব দুটা থাকিব দুটা 2y স্কয়ার সৰি এটো হেৰি নাহিব নহয় দুখন এখনৰ কাৰণে x আছে 2 ইখনৰ কাৰণে কেন হ'ব আকৌ y ইখনৰ কাৰণে কেন হ'ব z হ'ব এটো এনেকৈ হ'ব লাগিছিল x + y + z হ'ব লাগিছিল হয়নে কথাটো এটা কি টোটাল পৃষ্ঠকালিটো এটো হৈ গ'ল হয়নে এটা আমাক কি কৰিছে আয়তনটো কৈছে যে √x y z বুলি কৰিছে মানে এটো কি হ'ব এটো ভুল ঠিক আছে ওকে তাৰ নেক্সট কি হ'ব LBH যদি জোখৰ আয়ত থাকে আয়তন থাকিব LBH এটো শুদ্ধ ঠিক আছে হৈ গ'ল তে এই বস্তুটো শুদ্ধ উপৰটো ভুল তে ভুল শুদ্ধ তুমি অপচন নম্বৰ ডি অপচন নম্বৰ কি হ'ব ডি টো হ'ব হয়নে তে নেক্সট আহিল 45 নম্বৰ কোৱেশ্চনটো আহি গ'ল 45 নম্বৰ কোৱেশ্চন কি আছে চাবা মই ইংলিশটো বা মই কৈ দিছো the distance between this and this 10 বুলি কৰিছে y = 4 হবে ঠিক আছে মই এটা এইখিনি চাই দিও হ'ব তেতিয়া কৈছে যে এই দুটা পইণ্টৰ ডিসটেন্সটো হৈছে 10 বুলি কৈছে যেতিয়া y = 4 হয়
চিম্পল মই 4 বহাই থাকোঁ 4 দি দিলোঁ হ'ব তো আমি ৰিচেণ্ট ফৰ্মুলাটো কি জানো √(x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ যদি মই √ডাল দি চাওঁগৈ x2 মানে কেনে হ'বগৈ 10 - 2 হোল স্কয়াৰ প্লাছ 4 - -2 হোল স্কয়াৰ কেনে হ'বগৈ 8 স্কয়াৰ প্লাছ কেনে হ'বগৈ 6 স্কয়াৰ 64 প্লাছ কেনে হ'বগৈ 36 এইটো হ'ব কিমান হ'ব 100 কেনে হ'ব 10 কি হ'ব শুদ্ধ হৈছে হয়নে কি শুদ্ধ হৈছে এই r2 সেকশন এতিয়া r2 কি আছে দুটাৰ বিদ্যুতা কি হয় দুটাটো এটো ইউ শুদ্ধ হৈছে যে লিংক আছে নে বাৰু কাৰণ এইটো ফৰ্মুলা ইউজ কৰি মই সেইটো ৰিজাল্ট উলিয়াইছো ন লিংক আছে সো কি হ'ব এই প্ৰথমতে দেখুৱাটো হ'ব যে কি হ'বগৈ যে কি হৈছে গৈ এইটো সেকশন যে a আৰু r দুইটাই শুদ্ধ r এ এক শুদ্ধ ব্যাখ্যা কৰিছে এইটো হ'ব আমাৰ আনসাৰটো ঠিক আছে অপচন নম্বৰ কি হ'ব a টো হৈ যাব তে এইকিটা আছে আমাৰ এমসিকিউ খনৰ সলভ আৰু আমি থিওৰি খনৰ পাৰ্টটো আমি নেক্সট ভিডিওত আমি আপোনাক কৰি দিবলৈ চেষ্টা কৰিম কাৰণ গোটেইখিনি কৰিব লাগিব যেটোকা তো কৰি দিবলৈ আমি চেষ্টা কৰিম একদম সিম্পল ইমান টান আহা নাছিলে আৰু কৈছো নহয় আপোনাক প্লে ষ্টৰ গৈ মেথছ কেবিকে কৰি দিলে আপুনি ধুনীয়াকৈ চাই ল'ব পাৰিব ধুনীয়াকৈ আমি এখন কৰি দিম আপোনাকৰ সুবিধা হোৱাকৈ একো অসুবিধা নাইকিয়া আমি নেক্সট ভিডিওত আমি পাৰ্ট 2 বুলি উলিয়াম আৰু তাত আমি দি দিম ঠিক আছে ওকে তো আমি সুবিধা হোৱাকৈ আমি ধুনীয়াকৈ আমি কৰি দিবলৈ চেষ্টা কৰিলো আৰু আপোনালোকে কোৱাৰ দৰে কি কৰিব আপোনালোকে আমাৰ চেনেলটি যদি ভাল পাইছে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব তেতিয়া ক্লাছ 10 ৰ ষ্টুডেণ্টে বেলেগও পাই যায় আৰু আমি বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ আমি কোৱেশ্চন পেপাৰবিলাক ধুনীয়াকৈ আমি সলভ কৰি পেলাই আপোনালোকক সুবিধা হোৱাকৈ আমি দি দিম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ক্লাছটোৰ পৰা বিদায় মাগিছো দিয়া বাই বাই হ'ব আকৌ লগ পাম দেই আৰু ডেসক্ৰিপচনতে তুমি এই আমাৰ প্লে ষ্টৰৰ যিটো লিংক আছে মই লিংকটো দি দিম যেনে চাই ল'ব পাৰিবা হ'ব ঠিক আছে দিয়া বাই বাই